Last classত আমি surrogacy, assisted reproductive technology, তাৰপিছত আমি almost IVF এনেকুৱা ধৰণৰ কথা পাতিছিলো, right? মই ethical issuesৰ কথাও কৈছিলো, surrogacy related যিমানখিনি issues আছিলে. Moving on towards the last part of biotechnology, and to be honest, biology, this is the toughest part, the most tough, okay? যদি আপোনালোকে সুন্দৰভাৱে এইখিনি যদি আয়ত্ত কৰিব পাৰিছে, then that's well and good, because ইয়াৰ পিছত আমি যিটো চেপ্টাৰলৈ যাম সেই চেপ্টাৰটো ইজি হ'ব, কম্পেৰেটিভলি বায়'টেকনলজিতকে বহুত ইজি হ'ব, ইম্পৰ্টেণ্ট হয় এক্সাম পাৰ্সপেক্টিভত, কিন্তু ইজিও হ'ব দেই চেপ্টাৰটো. So if you are being able to digest with biotechnology, then I can guarantee you, at least you have acquired one of the toughest part of science. Obviously, ইয়াতে মই বহু ধৰণৰ টেকনিক্সৰ কথা কৈছো, মই আৰু এটা কথা আপোনালোকক এটা বস্তু মই মেনশন কৰি দিওঁ এইখিনিতে. মই কালিও কৈছিলো, আজিও কওঁ, বহুতে হয়তো ভয় খাব পাৰে যে আমি সব বস্তুকে মুখস্থ কৰিব লাগিব নেকি, নালাগে। সেইটো এটা কোৱেশ্চন যেটো মই মাল্টিপল টাইমছ ফেচ কৰো। সো আপোনালোকে কি কৰিব, আপোনালোকে নোটস বনাব, এনেকুৱাকে নোটস বনাই পেলাই যি পাৰিলে যিমান পাৰে টেবুলাৰ ফৰ্মত বস্তুবিলাক আপোনালোকে আনিবলৈ চেষ্টা কৰিব, ঠিক আছে? টেবুলাৰ ফৰ্মত আপোনালোকে আনিবলৈ চেষ্টা কৰিব। মই did I mention, মই কালি এনেকুৱাকে টেবুল ফৰ্মত কিবা দেখুৱাইছিলো নেকি? মই একচুয়ালি মাল্টিপল বেচেছ লৈ আছো, সো মোৰ এক্স্যাক্টলি মোৰ মনত পৰা নাই কোনটো বেচত কেতিয়া কৈছো। মই কেনেবাকে আপোনালোকক দেখুৱাইছিলো নেকি টেবুলাৰ ফৰ্মত কিবা? কাইন্ডলি কমেন্ট কৰি জনালে মোৰ সুবিধা হয় জানিবলৈ। মই একচুয়ালি মাল্টিপল বেচত যেতিয়া ক্লাছ লোৱা যায় সেই পাৰ্সপেক্টিভটো মই পাহৰি যাওঁ যে কোনটো বেচত মই কি কৈছিলো। এনিৱে, মই তথাপিও এবাৰ আপোনালোকক কৈ দিওঁ, ইমান বিলাক আমি যে পঢ়িলো, ওকে নো, আমি ইমানবোৰ যিহেতুকে পঢ়ি আছো, BT কটনৰ টেকনলজি, GM মাষ্টাৰ্ডৰ টেকনলজি, ইটো হিটো টেকনলজি, অবভিয়াছলি মই সেইকাৰণে কওঁ এখন টেবল বনাও কেনেকুৱাকে, ঠিক আছে? তো ইয়াতে জেনেটিক্যালি মডিফাইড অৰ্গানিজমছ বিলাক এটা হাতত ৰাখক, এটা সাইডে ৰাখক, আৰু এটা সাইডে পাৰপাস, ঠিক আছে? তো ফাৰ্স্ট আমি কি পঢ়িছো? আমি BT টেকনলজি পঢ়িছো, BT কটন বুলিয়ে লিখিছো, BT ব্ৰিঞ্জল হওক, BT টেকনলজি, BT কটন যেহেতুকে মেইনলি পঢ়িছো। তাৰপিছত আমি কি পঢ়িছো? আমি GM মাষ্টাৰ্ড পঢ়িছো, হয়নে? Then what we have studied about GM rubber, golden rice পঢ়িছো আমি। তাৰপিছত আমি আৰু কি পঢ়িছো? ফ্লেভাৰ সেভাৰ টমেটো পঢ়িছো, isn't it? আৰু এটা হয়তো মই আপোনালোকক জনোৱা নাই, বাট মই ইয়াতে লিখি দিছো, the purple rice, যাক লাবণ্য বুলি কোৱা হয়, শুনিছে চাগে? সবৰে এটা এটা উদ্দেশ্য আছে, বিকজ ইয়াতে সকলোবোৰ সায়েন্সৰ মানুহ নহয়, আৰু গোটেইবিলাক পঢ়িব লাগিব নালাগিব এটা এটা কনফিউজন থাকে। BT কটন, GM মাষ্টাৰ্ড, ষ্টাৰ মাৰ্ক, মানে এয়া অলপ ভালদৰে আমি পঢ়িব লাগিব, অলপ ডিটেইলড এক্সপ্লেনেশ্যন। সেইকাৰণে মই ক্লাছত অলপমান ডিটেইলত গৈছো যাতে বস্তুবোৰ আমি ভালদৰে বুজি পাওঁ। তো BT কটন আৰু GM মাষ্টাৰ্ড অলপমান ডিটেইলত পঢ়িব। কিন্তু এই যে বলগাৰ টেকনলজিত ক্ৰাই 1 AC, ক্ৰাই 2 AB, মই PPTত লিখি দিছো, মই বুজাবৰ বাবে লিখি দিছো, বাট সেইবোৰ এক্সাম পাৰ্সপেক্টিভত প্লিজ কাইন্ডলি মই কৈছো এইবোৰ মুখস্থ কৰিবলৈ চেষ্টা নকৰিব, জাস্ট বুজক যে বলগাৰ 1 বুলি ক'লে কি হয়? এটা জিন ট্ৰান্সফাৰ হৈছে। বলগাৰ 2 বুলি ক'লে কি হয়? দুটা জিন ট্ৰান্সফাৰ হৈছে। 3 হলে কি হ'ব? তিনটা জিন ট্ৰান্সফাৰ হ'ব। 4 হলে চাৰিটা জিন, এন্ড সো অন। জাস্ট উই নিড টু হ্যাভ দ্যাট ৰাফ আইডিয়া। আৰু জিনছ বিলাক কি হয়? ক্ৰাই জিনছ বুলি জাস্ট মনত ৰাখিলেই হ'ল, মোৰ দেন এনাফ, ঠিক আছে? তো BT কটন কিহৰ কাৰণে? What is the purpose? We are using BT cotton as bio-insecticide, হয়নে? Bio-insecticide হিচাপে আমি ইউজ কৰিছো। GM মাষ্টাৰ্ড কিহৰ বাবে ইউজ কৰিছো? অইল ইম্পৰ্ট ৰিডিউস কৰিবৰ কাৰণে, বা টু ইনক্ৰিজ প্ৰডাকশন। GM ৰাবাৰ কিহৰ কাৰণে আমি বনাইছো? যাতে ঠাণ্ডা ক্লাইমেটতো যাতে টলাৰেট, ৰাবাৰ প্লান্টে ঠাণ্ডা ক্লাইমেট টলাৰেট কৰিব নোৱাৰে, ৰাইট? এটা যাতে GM ৰাবাৰে যাতে ঠাণ্ডা ক্লাইমেটিক, কোল্ড ক্লাইমেটিক কন্ডিশনছ যাতে টলাৰেট কৰিব পাৰে। What is the purpose? Tolerance towards cold climate, right? Golden rice or কি আছিলে?
বায়োফৰ্টিফিকেশ্যন অৰ্থাৎ ভিটামিন A enrichment ইয়াতে স্পেসিফিক্যালি যদি মনত পৰিছে ফ্লেভাৰ সেভাৰ টমেটো কিহৰ বাবে অতি জলদি ওভাৰ ৰাইপেনিং হয় হে ওভাৰ ৰাইপেনিং কমাবৰ বাবে অৰ্থাৎ পোষ্ট হাৰ্ভেষ্ট লছ পোষ্ট হাৰ্ভেষ্ট লছ প্ৰিভেনশন কাৰণ খেতি হোৱাৰ পিছত আমাৰ বিৰাট বেছি ক্ষতি হৈছিলে তো এই হাৰ্ভেষ্টৰ পিছত যেটো আমাৰ লছ হয় সেই লছটো যাতে কমাবৰ বাবে পাৰ্পল ৰাইচ হয়তো মই আপোনালোকক মেনশন কৰা নাই যাৰ নাম হৈছে লাবণ্য it's used as antioxidant antioxidantৰ কাম কি হয় আমাৰ কসমেটিক্স ইন্ডাষ্ট্ৰিত এন্টিঅক্সিডেন্ট বিৰাট প্ৰচুৰ পৰিমাণৰ ব্যৱহাৰ হয় চাওক আমাৰ শৰীৰৰ ভিতৰত কিছুমান কেমিকেলছ উৎপাদন হয় যাক আমি ফ্ৰী ৰেডিকেলছ বুলি কেতিয়াবা কওঁ ঠিক আছে ফ্ৰী ৰেডিকেলছ বুলি কওঁ ৰিএক্টিভ অক্সিজেন স্পিচিজ বুলিও কওঁ কেতিয়াবা যেতিয়া সেই ফ্ৰী ৰেডিকেলছ বোৰ আমাৰ শৰীৰত উৎপাদন হয় কি কাৰণে উৎপাদন হয় বহুত কাৰণত উৎপাদন হয় অতিপাত বেছি মানে ভাল খাদ্য নাখালেও উৎপাদন হ'ব ঠিক আছে ultraviolet rays যদি আমাৰ শৰীৰত পৰে তেতিয়াও উৎপাদন হ'ব so they are free radicals আৰু free radicals যিমান বেছি আমাৰ শৰীৰত বৃদ্ধি পাব কি হ'ব তেতিয়া বেমাৰ আজাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিব তাৰোপৰি কি হ'ব তাৰোপৰি এজিংৰ যি প্ৰক্ৰিয়া সেই এজিং ইনক্ৰিজ হ'ব ঠিক আছে মানুহ বহুত জলদি বয়সীয়াল যেন দেখা দিব আৰু এই বস্তুটো কমাবৰ কাৰণে আমি কি কৰো আমি এন্টিঅক্সিডেন্টস ইউজ কৰো এন্টিঅক্সিডেন্টে কি কৰে এন্টিঅক্সিডেন্টে আমাৰ শৰীৰত উৎপাদন হোৱা ফ্ৰী ৰেডিকেলছ বোৰ এবজৰ্ব কৰি লয় সিম্পল ৱেট কৈছো মই এটা সিম্পল ৱেটে বুজক এবজৰ্ব কৰি লয় বুলি কৈছো ঠিক আছে এন্টিঅক্সিডেন্টৰ কাম হৈছে ফ্ৰী ৰেডিকেলছ বিলাক ধৰি ৰখা যাতে ফ্ৰী ৰেডিকেলছ ফৰ্ম হোৱাত মানে বাধা দিয়ে বুলিও ক'ব পাৰে এন্টিঅক্সিডেন্টে ফ্ৰী ৰেডিকেল ফৰ্মেশনত বাধা দিয়ে তাৰ মানে এন্টিঅক্সিডেন্টে আমাৰ বিভিন্ন এন্টিঅক্সিডেন্ট যদি আমি আমাৰ শৰীৰত দিও it will help us to get rid from different sort of diseases বহুতো বেমাৰ আজাৰৰ পৰা আমি ৰক্ষা পাম এন্টিঅক্সিডেন্ট যদি আমি গ্ৰহণ কৰো তাৰ উপৰি কি হ'ব পাৰে এন্টি এজিং হিচাপেও কাম কৰিব হয় না নাই যিহেতু ফ্ৰী ৰেডিকেলছে এজিং প্ৰক্ৰিয়াটোও বহুত জলদি ইট ইনক্ৰিজেস দ্যাট এজিং প্ৰসেস তো এন্টিঅক্সিডেন্টে কি কৰিব বয়স হোৱাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কোবাত অলপ হলেও বাধা দিব so you can be young antioxidants are tremendously important আৰু আমাৰ কসমেটিক ইন্ডাষ্ট্ৰি antioxidant বিৰাট প্ৰচুৰ পৰিমাণত it's utilizing this antioxidants আৰু ভাল খাদ্য খোৱা definitely is very important right so purple rice বা লাবণ্য বনোৱাই হৈছে as an antioxidant gene দিয়া হৈছে ৰাইসত so that if you consume that rice আমি যদি সেই ৰাইস এই চাউল গ্ৰহণ কৰো আমাৰ শৰীৰত এন্টিঅক্সিডেন্টৰ পৰিমাণ বাঢ়িব আৰু এন্টিঅক্সিডেন্টৰ পৰিমাণ বাঢ়িলে বয়সৰ প্ৰক্ৰিয়াও লাহে ধীৰে বয়সৰ প্ৰক্ৰিয়াটো স্লো হৈ যাব তাৰোপৰি কি হ'ব বিভিন্ন বেমাৰ আজাৰৰ পৰা আমি ৰক্ষা পাম সো এনেকুৱাকে আপোনালোকে চাৰ্ট বনাই ল'ব এই গোটেই বাকি যিমানবোৰ আছে মেজৰিটি আপোনালোকে ইমান বেছি ডিটেইলত যাব নালাগে জাস্ট এই দুটা অলপমান বস্তুটো অলপমান ডিটেইলত চাব পাৰিলে ভাল বিকজ যদি কোৱেশ্চন আহে মাষ্টাৰ্ড প্লান্ট undergoes cross pollination normally I am saying normal master plant undergoes cross pollination apuni context to buzibo lagibo se hothate mustard or kotha ki karone hoise because gm mustard eta important topic hoy exam or perspective ot hekane gm mustard buzibor karone ami janibo lagibo je mustard plant or prokriya ki dore chole isn't it so enuka dhoroner bostu bur hoy so for that perspective ma bare bare koisu bt cotton gm mustard olop detailot sabo baki bur it's okay thik he dore ami rna interference oru prokriya to sadharan bhabe bujile hol applications perspective ot bhalke sale hol stem cell kali moi apnalok kolwe stem cell ki hoy then moi somatic cell nuclear transfer technology kotha kolu dolly ship or kotha kolu both koru apnalokor olop hole monot porise ne kalir class to dolly the ship then aru ki koisilu stem cells isn't it মই হিমানখিনি কথা কৈছিলো মনত পৰিছে বাৰু let's move on to the next topic then the last part of the biotechnology last but not the least biotechnology yate শেষ নহয় biotechnology বহুত কিবা কিবি থাকে but exam point of view আমি ইমানখিনিতে সীমিত ৰাখিম ঠিক আছে genome editing জিনোম বাদ দিয়ক জিনোমৰ বিষয়ে কৈছো এডিটিং আমি সকলোৱে কৰো আমাৰ জীৱনত আলটিমেটলি আজিৰ ডেটত সোশ্যাল মিডিয়া আহাৰ পৰা ফটো এডিট কৰা
ভিডিও এডিট কৰা এডিটিং চলিয়ে থাকে সো জাস্ট টেক দ্যাট পাৰ্টিকুলাৰ এক্সাম্পল এখন ফটো ললো ফটো এখন এডিট কৰিব লাগে তো যেতিয়া ফটো এখন এডিট কৰিম আমি কি কৰিম কেতিয়াবা আমি ফটোখন ক্ৰপ কৰো মানে কাটো হয় নাই ক্ৰপ কৰিলো কেতিয়াবা ফটোখনৰ আমি অলপমান স্যাচুৰেশন বহালো চেঞ্জেস কৰিলো অল্টাৰেশনস আনিলো ৰাইট হেয়াই হৈছে এডিটিং হেয়া হৈছে ফটোত কৰা এডিটিং বা ভিডিওত কৰা এডিটিং এতিয়া আমি এই এডিটিং এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া ক'ত কৰিম আমি জিনোমত কৰিম মই জিনোমৰ কনটেক্সটো অলৰেডি আপোনালোকক জনাইছোৱে জিনোম মানে কি জিন প্লাস ওম জিন আৰু ওম মানে হল entire set of genes আমাৰ শৰীৰত থকা প্ৰায় 20 ৰ পৰা 25000 যিমানবোৰ জিন আছে সেই গুটেইবোৰ জিনছক যদি আমি কনসিডাৰ কৰো সেই গুটেইবোৰ জিনছক আমি জিনোম বুলি আমি কনসিডাৰ কৰো হয়নে সেই জিনোমত যি এডিটিং চলে সেইটোৱে হৈছে আলটিমেটলি জিনোম এডিটিং কিহৰ কাৰণে জিনোম এডিটিং কৰিবলগীয়া হয় চাওক বংশগত বেমাৰ কিমান বেছি আছে ৰাইট কিমান বেছি বংশগত বেমাৰ আছে সো each and every hereditary disease are related to some sort of problems associated with the gene হয়নে বংশ বুলি কলে আলটিমেটলি জিনৰ কথাই আমি আমাৰ মনলে আনিব লাগে জিনত যেতিয়া কোবাত ডিফেক্ট থাকিব সেই ডিফেক্টে বেমাৰ আজাৰ কৰে আৰু সেই বেমাৰ আজাৰ আলটিমেটলি এটা জেনাৰেশনৰ পৰা নেক্সট জেনাৰেশনলৈ যিহেতুকে ফ্লো হৈ গৈ থাকে সেইবোৰ বস্তু আমি বাধা দিবৰ কাৰণে আমি কি কৰো আমি জিনোম এডিটিং কৰো এটা জিনোম এডিটিংত কি কৰা হয় কেতিয়াবা আমি কিবা লাগতিয়াল জিন এড কৰো হয়নে কেতিয়াবা লাগতিয়াল জিন এড কৰিবলগীয়া হয় অলপ যদি মনত পেলাই সিম্পল এক্সাম্পল এটা মই দিবলৈ চেষ্টা কৰিছো মই সিম্পল এক্সাম্পল এটা দিও adenosine deaminase deficiency কথা মই মেনশন কৰিছিলো জিন থেৰাপি পিপিটি দিয়া গৈছে পিপিটিত মেনশন আছে জিন থেৰাপিৰ কথা আৰু জিন থেৰাপিৰ এক্সাম্পলত মই কৈছিলো যে এগৰাকী বিৰাট সৰু 4 বছৰীয়া ছোৱালী এজনী সেই বহু বছৰ আগতেই তেখেতৰ কি হৈছিলে তেখেতৰ adenosine deaminase deficiency আছিল adenosine deaminase কি হয় ই এক এনজাইম বা ই এক প্ৰটিন হয় এতিয়া পইণ্টটো হল adenosine deaminase ৰ ডেফিচিয়েন্সি যেতিয়া হয় তেতিয়া কি হয় তেতিয়া কিছুমান বেমাৰ আজাৰ দেখা দিয়ে যেনেকে এটা বেমাৰ যাক আমি SCID বুলি কওঁ severe combined immunodeficiency এই এনজাইমটো বা এই প্ৰটিনটোৰ যেতিয়া ডেফিচিয়েন্সি হয় এনেকুৱা ধৰণৰ বেমাৰে SCID বেমাৰে দেখা দিয়ে এতিয়া adenosine deaminase এই প্ৰটিনৰ ডেফিচিয়েন্সি কি কাৰণে হল এই প্ৰটিনৰ ডেফিচিয়েন্সি হবৰ কাৰণে ডেফিনেটলি adenosine deaminase যিটো জিন আছে সেই জিনত কিবা এটা ডিফেক্ট এটা থাকিব লাগিব ৰাইট defective gene যেতিয়া হ'ব তেতিয়া defective mRNA produce হ'ব defective mRNA যেতিয়া produce হ'ব defective protein produce হ'ব বা protein deficiency হয় defective protein produce হ'ব নহলে সেই protein টো produce নহব so ultimately আমি কি বুজি পাও এই deficiency টো যে হৈছে এই deficiency টো হোৱাৰ কোবাত নহয় কোবাত genetics বা জিনত কিবা এটা প্ৰক্ৰিয়া এটা চলি আছে ৰাইট so এনেকুৱা ধৰণৰ যেতিয়া problems হয় সেই তেনেকুৱা ধৰণৰ প্ৰবলেমছত আমি এটা টেকনিক ইউজ কৰিব পাৰো জিনোম এডিটিংৰ নিচিনা আমি টেকনিক আমি ইউজ কৰিব পাৰো যত এডিনোসিন ডিএমাইনেজ জিনটো যদি নাথাকে তেনেকুৱা ধৰণৰ জিন আমি এড কৰিব পাৰো ইফ देयर इज अ ৰিকুৱাৰমেন্ট যদি কিবা অলাগতিয়াল জিন আছে কেতিয়াবা হ'ব পাৰে ন unwanted gene এটা আমাৰ বডিত আছে যেটো ultimately it's creating disease it's causing disease এটা unwanted gene যেটা disease cause কৰে সেই জিনটো আমি কি কৰিব লাগিব সেই জিনটো আমি ৰিমুভ কৰিব লাগিব সো জিনোম এডিটিংৰ সহায়ত কেতিয়াবা আমি এটা পাৰ্টিকুলাৰ জিন ৰিমুভ কৰিব লগিয়া হয় বা কেতিয়াবা কিছুমান পইণ্টত আমি চেঞ্জেস আনিব লগিয়া হয় সো this is what is meant by alteration so during this genome editing process what are the things that we do either we add we remove or we alter the gene or we alter the DNA right এই বস্তুবিলাক আমি কেনে কৰিম কাটা সিঙা এই গুটেইবোৰ কাট কুট কৰিবৰ কাৰণে আমাৰ হাতত আমি
নিউক্লিয়েজৰ ব্যৱহাৰ কৰিব লাগিব মনত আছে নি নিউক্লিয়েজক যে আমি মলিকিউলাৰ সিজাৰ বুলি কৈছিলো বায়োটেকনলজি যেতিয়া আৰম্ভ কৰিছিলো বায়োটেকনলজি আৰম্ভ কৰতেই মই নিউক্লিয়েজৰ বিষয়ে কৈছিলো that it acts like what it acts like molecular seizure gene of interest to কাটিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিছিলো নিউক্লিয়েজ বা molecular seizure ব্যৱহাৰ কৰিছিলো ঠিক সেইদৰে আমি এটা কি কৰিছো জিনোম এডিট কৰিছো হয়তো কেতিয়াবা ৰিমুভ কৰিব লাগিব কেতিয়াবা এড কৰিব লাগিব অল্টাৰ কৰিব তো কাটকুট চলিবই হে কাটকুট আমি কিহেৰে কৰিম হে কাটকুট আমি একে আকৌ লেটস ব্ৰিং আপ দ্যাট পাৰ্টিকুলাৰ এনজাইম লেটস ব্ৰিং আপ দ্য নিউক্লিয়েজ এই বেছিভাগ প্ৰক্ৰিয়া কৰিব the majority of the mechanism will be done by this nuclease so you can see I have given 3 examples there are several examples of nucleases ঠিক আছে বহুত examples পাবো আপোনালোকে nucleaseৰ কিন্তু মই তিনটা example দিছো তাৰ ভিতৰতো আটাইতকৈ ডাঙৰ আটাইতকৈ important example টোৱে হৈছে cas9 it's an example of nuclease আৰু UPSC questionত already সুধিছে ঠিক আছে UPSC already questionত সুধিছে কি কাৰণে সুধিছে this is because 2022 চনত in 2020 এই particular technique তোৰ কাৰণে CRISPR-Cas9 এই particular technique CRISPR-Cas9 নামৰ technique তোৰ কাৰণে 2020 চনত হেতু সময়ত কোভিডৰ কাৰণে আমি সকলোবোৰ লকডাউনত আছিলো আৰু নোবেল প্ৰাইজৰ যেতিয়া ঘোষণা কৰা হৈছিল তো নোবেল প্ৰাইজ ইন কেমিষ্ট্ৰি was given for this CRISPR-Cas9 technique so CRISPR-Cas9 হেতু পার্সপেক্টিভটো ইম্পর্টেন্ট হয় টেকনিক হিসাবেও ইম্পর্টেন্ট হয় জিনোম এডিটিং যেহেতুকে আমাৰ বায়োটেকনলজিৰ এটা ইম্পর্টেন্ট পার্টে হয় পাইছিলে কেমিস্ট্রিত বাট ইটস অলসো আ পার্ট অফ বায়োটেকনলজি অনেস্টলি কব গলে কেমিস্ট্রি মানুহ যিমান বেছি ফুৰ্তি পাইছে বায়োটেকনলজিৰ ডিপার্টমেন্টৰ মানুহেও বিৰাট বেছি ফুৰ্তি পাইছে CRISPR-Cas9ৰ বাবে যেতিয়া নোবেল অ্যাওয়ার্ড পাইছে ঠিক আছে তো CRISPR-Cas9 তো Cas9 যে হয় এই Cas9 আমি গম পালো যে Cas9 বেলেগ একো নহয় Cas9 is nothing but it's a enzyme and this is what this is the enzyme nuclease ইয়াৰ কাম কি ইয়াৰ কাম কাটকুট কৰা এটা CRISPR নো কি বস্তু ইয়াতে মই এটো বস্তু এডিট কৰিব লাগিব পিপিটি CRISPR টো এনেকে নিলিখে CRISPR this is the full এনেকে লিখিব লাগে ঠিক আছে CRISPR সদায় এনেকে লিখিব লাগে তো CRISPR full form clustered regularly interspaced short palindromic repeat CRISPR CRISPR full form hoise clustered regularly interspaced short palindromic repeat eto just eneke monot rakhile hol baki iman besi ami CRISPR ekdom details ekdom humai jabo laibo tenukwa nohoy CRISPR as of now আপোনালোকৰ পার্সপেক্টিভত সিভিল সার্ভিসৰ পার্সপেক্টিভত CRISPR ফুল ফর্ম টু পাইলে অলপ মানে মোক কোৱা নাই যে মুখস্থ কৰক বাট এট লিষ্ট বুলে দেখিলো অপশনত কেবাটাও দিয়া আছে ডোন্ট গেট কনফিউজ এট লিষ্ট যাতে কারেক্ট অপশনটো আপোনালোকে যাতে বিচাৰি উলিয়াব পাৰে তাৰ কাৰণে অলপমান এটা সাৱধানে থাকিব ঠিক আছে মই এটা পার্টিকুলার কিওয়ার্ডত অলপমান এমফাসিস দিবলৈ ট্রাই কৰিছো palindromic repeat অর্থাৎ palindromes কি হয় CRISPR basically একো নহয় CRISPR সাধাৰণ ভাষাত ক'ব গলে CRISPR is a DNA sequence okay কি হল CRISPR is a DNA sequence কিন্তু এই DNA sequence যেটো হয় অলপমান ইন্টারেস্টিং টাইপৰ সিকোয়েন্স হয় কেনেকুৱা হয় palindromic sequence হয় চাব দেই palindromes নো কাক কোৱা হয় অলপমান মই ইয়াতে লিখিবলৈ চেষ্টা কৰিছো just observe this spelling Malayalam কি ইউনিক পাইছে স্পেলিং টোত any idea Malayalam spelling to tenukwa ki ase speciality whether you start from the left or right either very way good Ramji Sharma baki kiba sorry dhoro kiba ta very much interesting phenomenon eta Keralaৰ manuhe Malayalam language koy tar bahire just look left or pora janeke ami jodi sao MALAYALAM same MALAYALAM so it's similar
It's same from both the ends, right? So this kind of things are called as palindromes. কেতিয়াবা আপোনালোকে দেখিব particular date এটাটো এনেকুৱাকে palindromes মানুহে ওলাই dates বোৰ particular date of a particular yearত particular date এটা ক'ব যে today is a palindromic date মানে কি সেই dateটো আগফালৰ পৰা আৰু পিছফালৰ পৰা আমি যেতিয়া চাওঁ হা 2002 this is the year কেতিয়াবা dates-টো খুব সুন্দৰভাৱে দেখুৱায় right এবাৰ যেনেকে 23 কিবা এটা মই পাহৰিলো এবাৰ কেনেকুৱা হয় but anyway কেতিয়াবা আপোনালোকে dates-ত চাব আগৰ পৰা যেনেকুৱা পিছৰ পৰাও তেনেকুৱাকে একদম ditto same লাগে right so এনেকুৱা ধৰণৰ বস্তুকে আমি palindromes বুলি কওঁ এতিয়া এডাল DNA যদি চাই DNA obviously MALAYALM তো নাথাকে DNA কি থাকে DNA ATGC থাকে মই অলপমান এনেই আপোনালোকক আঁকি পেলাই দেখুৱাবলৈ চেষ্টা কৰিছো DNA কেনেকুৱা হয় আপোনালোকে এই বস্তুবিলাক একদম মই সিধা কৈছো আপোনালোকে মুখস্থ কৰিব নালাগে জাস্ট চাওক অবজাৰ্ভ কৰক মই এনে এটা সিকোয়েন্স এটা আঁকো DNA ডাবল স্ট্ৰেন্ডেড হয় সো মই ইয়াতে মালায়ালামত এডাল লাইনতে আঁকিছো DNA মই এডাল লাইনত আঁকিব নোৱাৰিম মই দুডাল লাইনত আঁকিবলৈ ট্ৰাই কৰিম এটা সাপোজ DNA এডাল সিকোয়েন্স হয়নে DNA যেহেতু ডাবল স্ট্ৰেন্ড হয় এডাল স্ট্ৰেন্ডত এটো আমাৰ সিকোয়েন্স যেতিয়া আমি জিনোম সিকোয়েন্সিং কৰিলো মই DNA এটো এটা সিকোয়েন্স পালো এৰ পিছত টি আহিলে টিৰ পিছত টি আহিলে C G A A T এনেকুৱা ধৰণৰকে মই সিকোয়েন্স এটা পালো এতিয়া এৰ অপজিটত কি থাকে আমি জানো টি থাকিব টিৰ অপজিটত কি থাকিব A থাকিব টিৰ অপজিটত কি থাকিব A থাকিব Cৰ অপজিটত G থাকিব Gৰ অপজিটত C থাকিব এৰ অপজিটত টি থাকিব এৰ অপজিটত টি থাকিব টিৰ অপজিটত A থাকিব সো আমাৰ সেকেন্ড জিডাল স্ট্ৰেন্ড হ'ব DNA এৰ সেকেন্ড স্ট্ৰেন্ডডাল এনেকুৱা হ'ব বুজি পাইছানে মই কি লিখিছো এইটো স্ট্ৰেন্ড বাদ দিয়ক সেকেন্ড স্ট্ৰেন্ডডাল মই কি কাৰণে লিখিলো বুজি পাইছানে সকলোৱে A সদায় টিৰ লগত পেয়াৰ আপ কৰে G এ সদায় C ৰ লগত পেয়াৰ আপ কৰে নন সায়েন্স ব্যাকগ্ৰাউন্ড বুজি পাইছানে সকলোৱে কি কাৰণে মই সেকেন্ড স্ট্ৰেন্ডডাল লিখিছো ওকে এটা চাওক এফালৰ পৰা চাওক A T T C G A A T A T T C G A A T so এডাল স্ট্ৰেন্ডৰ ফ্ৰন্ট এন্ডৰ পৰা যেনেকুৱা আন এডাল স্ট্ৰেন্ডৰ আপুনি বেক এন্ডৰ পৰা চাওক so this kind of sequence DNA ত আপুনি মালায়ালাম নাপাই বিচাৰি DNA সিঙ্গল স্ট্ৰেন্ডো নহয় যে আপুনি এডাল স্ট্ৰেন্ডতে সেম দেখিব DNA ত আমি দুডাল স্ট্ৰেন্ডৰ পৰা চাব লাগিব এডাল স্ট্ৰেন্ডৰ ফ্ৰন্ট এন্ড এডাল স্ট্ৰেন্ডৰ বেক এন্ড just observe this kind of sequences are called as palindromic sequence বা palindromes ঠিক আছে এনেকুৱা ধৰণৰ সিকোয়েন্সক আমি palindromes বা palindromic sequence বুলি কওঁ তো ক্ৰিসপাৰত যে এই palindromic repeatsৰ যে পইণ্টটো মেনশন কৰিছে ক্ৰিসপাৰত এনেকুৱা ধৰণৰ কিছুমান মানে এনেকুৱা ধৰণৰ কিছুমান সিকোয়েন্স কিছুমান থাকে ঠিক আছে এটা টেকনিকটো মই আসলে বুজাবলৈ চেষ্টা কৰো কি হয় তাৰ পিছত কি লিখা আছে মই বুজাম অলপ টাইমৰ কাৰণে এই লিখাবোৰ আপোনালোকে ইগনোৰ কৰক জাস্ট ট্ৰাই টু আন্ডাৰষ্টেণ্ড সাপোজ এটা ব্যাকটেৰিয়া এটা আছে এটা ব্যাকটেৰিয়া this is a bacteria bacteria নিজৰ নিউক্লিয়াস ক্ৰোমেটিন থাকিব আমি গম পাও তাৰ উপৰি কি থাকে প্লাজমিডস থাকে আমি দেখিছিলে এটা এটা ব্যাকটেৰিয়া সেল এটা এটা হঠাতে কোবাৰ পৰা ভাইৰাছ এটা আহিলে ভাইৰাছ এটা আহি পেলাই ব্যাকটেৰিয়াটো পুৰা অ্যাটাক কৰিবলৈ ধৰিছে এটা ব্যাকটেৰিয়াৰ নিজৰ DNA টো আছে ভাইৰাছ টোৰো সাপোজ নিজৰ DNA আছে এতিয়া this is a virus ঠিক আছে this is a virus which is attacking bacteria আৰু যিবোৰ ভাইৰাছে ব্যাকটেৰিয়াক অ্যাটাক কৰে সেই ভাইৰাছ বিলাকৰ নাম হৈছে ব্যাকটেৰিওফেজ মনত ৰাখিব কেতিয়াবা কোৱেশ্চনত বা কেতিয়াবা স্টেটমেন্টত যদি ব্যাকটেৰিওফেজ বুলি যদি ওয়ার্ড বা টার্মটো যদি পায় don't think that it's a bacteria bacteriophage বুলি দেখি না ভাবিব যে এয়া ব্যাকটেৰিয়া হয় bacteriophage is a virus that attacks bacteria মনত ৰাখিব
Please, a point to monot rakhibo. Bacteriophage is a virus which attacks bacteria. Tar mane a virus to suppose eta bacteria attack korile. This is a bacteria attacking virus. Bacteriophage attack korile. To yar nizor DNA ase attack korile mane ki? I nizor DNA yat transmit kori dibo. Hijack kori lobo bacteria machinery. Bacteria gute machinery to hijack kori nizor DNA transmit kori dile. এতিয়া নিজৰ DNA পুৰা produce কৰিবলে try কৰি আছে এটা নিজৰ DNA produce কৰিবলে try কৰি আছে so that it can dominate over the bacteria right এটা ভাইৰাছে যেতিয়া attack কৰে bacteria attack কৰক আমাৰ মানুহৰ বডিত attack কৰক কি কৰে ভাইৰাছ এটাই সিহঁতে গুটি আমাৰ যেটো সিস্টেম আমাৰ মেচিনাৰী টো হাইজেক কৰি লয় লিটাৰেলি কিডন্যাপ কৰাৰ নিচিনা কাম কৰে তাৰ পিছত সিহঁতে নিজৰ DNA দি দিয়ে আৰু Hey DNA pora yate multiple DNA produce kore DNA replication boli jak koy adult DNA pora aru adult DNA pora aru adult DNA teneke DNA produce kori ultimately bahut huge amount of virus produce kore see everything in the world they want to dominate virus is also such kind of organism boli ko living non living or intermediate hobo pare kintu virus eo ei dunia khon dominate koribo bisari okol ami human beings say we are not only in this rest of occupying this world no if you are thinking that it's only human beings who are thinking of occupying this territory occupying this world no this virus are also trying to do the same hihoteo nijoke establish koribo bisare hihoteo nije dominate koribo bisare aru hihote dominate kene koribo every living organism as well as bacteria jodi nijor ostitto jodi bojai rakhibo lage nijor ostitto bojabor kane there is only one way that is reproduction jodi reproduction feasible hoy nijor ostitto bojai rakhibo paribo mane species to intact hoy thakibo jodi reproduction enuwa hoy jay keneke hiate nijor ostitto bojai rakhibo to virus eo bisaribo nijor ostitto bojai rakhibor kane so what they will want they will hijack the machinery of us ba of the bacteria aru nijor DNA ba RNA ji hok hiator nijor genetic material di dibo tar pisot ki koribo tar pisot multiple virus produce koribo this is how they are reproducing সাধারণ ভাষাত কৈছো সাইকেল হিসাবত চাব গলে বহুত বেছি ব্লক কমপ্লেক্স হয় এটা মই জাস্ট সাধারণ ভাষাত কৈছো এটা তার মানে এটো তো বেয়া কথা হল এটা বেয়া ভাইরাসে ব্যাকটেরিয়াটো অ্যাটাক কৰি ললে এতিয়া আমি কি কৰো let's try to save this bacteria মই এটা কি কৰিম মই ব্যাকটেরিয়াটো প্ৰটেক্ট কৰিবলৈ ট্ৰাই কৰিম যেহেতুকে মোৰ হাতত বেলেগ অপচন নাই মই চাইছো যে মই দেখিছো যে ভাইৰাছটোৱে নিজৰ DNA একদম ইনসার্ট কৰি দিছে ব্যাকটেৰিয়াটোৰ ভিতৰত এতিয়া মই যদি ব্যাকটেৰিয়াটো বচাব লাগে I have only one option মই এই ভাইরাল যি DNA আছে এবলাক ৰিমুভ কৰিব লাগিব এই ভাইরাল DNA মই কি কৰিব লাগিব ৰিমুভ কৰিব লাগিব যেতিয়া মই ভাইরাল DNA ৰিমুভ কৰিম তেতিয়া ব্যাকটেৰিয়াটো বাচি যাব ঠিক আছে তো এটা মই ৰিমুভ কেনে কৰিম মোৰ এটাই অপচন আছে ৰিমুভ কৰাৰ অপচনটো হৈছে I will have to cut them down and for cutting them down I will have to use Cas9 aru Cas9 ki hoy nuclease hoy imagine korok operation theater eta apuni doctor patient ase tumor form hoise tumor to gusabo lage imagine something like that to tumor gusabor kane apuni ki koribo apuni apunar ha hojuli কেসি হোক বা whatever instruments apuni hebur use koribo na operation theater operation koribor babe same kind of thing yate unwanted virus or DNA বা ভাইরাসৰ জিনোম ৰিমুভ কৰিবৰ কাৰণে ময়ো মোৰ মলিকিউলাৰ সিজাৰ ইউজ কৰিম that is the nuclease and specifically CRISPR-Cas9 টেকনলজিত হেয়া হৈছে Cas9 nuclease তো Cas9 ক আনি পেলাই কাটিম and this is how operation theaterত operation hobo remove hobo tar pisat this bacteria will be free from viral DNA বুজি পাইছে নে এখিনি লৈকে টেকনিক টু CRISPR-Cas9 ত কি কৰা হৈছে সকলোৱে বুজি পাইছে ওকে এখিনি লৈকে যদি বুজি পাইছে তেনে হলে মই আৰু এক স্টেপ ahead যাও আৰু এটা স্টেপ মই ইনক্লুড কৰিব বিচাৰো এটা পইণ্টটো হল Cas9 to aru manuhe eneke kesire to katibo nware are etu viral DNA hoy moi viral DNA to katim eneke to সম্ভৱ নহয় Cas9 কি হয় আসলতে নিউক্লিয়াস কি হয় এনজাইম হয় ন এনজাইম দি দিলো এনজাইমে গৈ পেলাই ইচ্ছা কৰিলে তো
বেক্টেৰিয়াৰ ডিএনএও কাটি দিব পাৰে ভাইৰাছ কি মানে আছে যে Cas9 এ আহি পেলাই ভাইৰাছৰ ডিএনএ কাটিব বেক্টেৰিয়াৰ নিজৰ ডিএনএওটো কাটি দিব পাৰে তাৰ মানে Cas9ক কোনোবাই ইনষ্ট্ৰাকচন দিব লাগিব যে তই যা বেক্টেৰিয়াটোৰ ভিতৰত হুমা জিটি ডিএনএ নাকাটিবি এই কেডাল ইয়েলো কালাৰৰ যি কেডাল ডিএনএ সেই ইয়েলো কালাৰৰ ডিএনএ কেডাল কাটিবি আৰু সেই ইনষ্ট্ৰাকচনটো কোনে দিব সেই ইনষ্ট্ৰাকচনটো দিয়ে এডাল RNA ইনষ্ট্ৰাকচনটো দিয়ে আৰু সেই RNA ক আমি কি বুলি কওঁ গাইড mRNA বুলি কওঁ বা গাইড RNA বুলি ক'ব পাৰে এডাল গাইড RNA এডাল থাকে সেই RNA ডালে কি কৰে RNA ডাল আমি ল্যাবৰেটৰীত বনাও ঠিক আছে RNA ডাল আমি ল্যাবৰেটৰীত বনাও সেই RNA ডাল বনাই পেলাই আমি কি কৰো Cas9 ৰ লগত আমি লগাই দিও কি কাৰণে কাৰণ সেই গাইড RNA ডাল নামে হৈছে গাইড ৰাইট গাইডেন্স দিব আৰু RNA ডাল কোনে বনাইছে আমি বনাইছো আমি জানো যে কোনখিনি পইণ্টত কাটিব লাগে তো আমি সেই মতে RNA ডাল বনাম Cas9 এনজাইমটোৰ লগত অ্যাটাচ কৰি দিম RNA Cas9ক লৈ যাব দেখুৱাব যে এইটো পইণ্টত কাট বেক্টেৰিয়াৰ ডিএনএ নাকাটিবি ভাইৰাছৰ এইগেডাল হালধীয়া কেডাল ভাইৰাছৰ ডিএনএ এইগেডাল কাট সো you have the importance you need to know that there is an RNA which is also playing a major role in this entire CRISPR-Cas9 genome editing process yak ami genome editing ki karone koisu because ultimately egadal ami remove kori dilu no viral DNA gadal ami remove kori dilu to ami ki korilu remove korilu mane ki unwanted DNA remove kora mane editing korai hoy no so this is what is the process of genome editing clear hokole CRISPR-Cas9 technique ki hoy buzi paise ne okay to Cas9 ki hoy monot rakhibo CRISPR ki hoy CRISPR are some palindromic sequence kisuman thake ঠিক আছে কিছুমান palindromic sequence আসলতে ভাইৰাছে যে নিজৰ যে সেই বেয়া নিজৰ ডিএনএ বোৰ যে ইনসাৰ্ট কৰে সেইবিলাক আসলতে অলপমান palindromic টাইপৰ থাকে তো আমি হে গৈ palindromes বিলাকত গৈ পেলাই কাটিব লাগে এনিৱে এইবিলাক ইমান হেৰি কৰিব নালাগে জাস্ট বুজক যে this is a bacteriophage মানে কি a virus which attacks a bacteria বাকি steps কেটা ইয়াতে মেথড কেটা দিয়া আছে প্ৰথমতে কি হ'ব DNA sequence car DNA sequence viral DNA sequence identify koribo tar pisot edal guide RNA edal thakibo hey guide RNA edal kihor logot jug kora hobo Cas9 enzyme tur logot jug kora hobo tar pisot Cas9 e ki koribo Cas9 e unwanted ji viral DNA ase hebur katkut koribo eta operation theater ot doctor goal operation korile olop holeo to tar pisot silai thilai marar pisot wounds thaki jabo no কাটকুট কৰাৰ পিছত এদিনতে কি ঠিক হৈ যাব নেকি নহয় ন বেক্টেৰিয়াটোৰ ক্ষেত্ৰতো আমি কি কৰিলো কাটকুট কৰিলো ইমান ইজিলি ঠিক হৈ যাব নেকি নহয় কি কাটিছো আমি ডিএনএ কাটিছো ডিএনএ বুৰৰ পৰা আমি ভাইৰাল ডিএনএ কাটি উলাইছো ধেমালি কথা নে তো তাৰ পিছত সেই ডিএনএ ডালো অলপমান টাইম লাগিব নিজকে আলটিমেটলি বেক্টেৰিয়াৰ নিজৰতো ডিএনএ আছে সেই ডিএনএ ষ্টপ কৰি পেলাই ভাইৰাছে নিজৰ ডিএনএ প্ৰডিউস কৰি আছে আমি ভাইৰাছৰ ডিএনএ কাট কৰিছো গুটে বেক্টেৰিয়াৰ ভিতৰত সিস্টেমটো গৰ্বৰ হৈ গল তো বেক্টেৰিয়া আৰু অলপ টাইম লাগে যাতে হি নিজকে আকো আলটিমেটলি জি আছে আকো লাইক আ নরমাল ব্যাকটেরিয়া নিজকে তুলি মানে নিজকে আকো ফ্রন্ট হেৰিত আহিবৰ বাবে সো ডিএনএ নিহতে নিজে ৰিপেয়াৰ বাকিখিনি হিয়াতে ব্যাকটেরিয়া নিজে অলপ বোনস এন্ড এভৰিথিং আছে ডিএনএ অলপমান কাট এন্ড বোনস বুলি ধৰক তো হে ৰিপেয়াৰ মেচিনাৰী বাকিখিনি ৰিপেয়াৰ কৰি লয় তো দিস last point is not that significant hekhini hoi jay but at least yate ami ki janibo lage ami Cas9 ki hoy janibo lage aru Cas9 ok kune help kori ase ei bostu tu please monot rakhiba dal RNA jak ami guide RNA buli ko ei point tu please monot rakhibo thik ase ei point tu monot rakhibo eya sauk 2019 ot question e ahisile UPSC what is the Cas9 protein that is often mentioned in the news so obviously undoubtedly option A is the correct answer kintu sauk moi aru eta kotha koisu 2020 Nobel Prize paise question kintu UPSC agote hudise tar mane ki context was not because of the Nobel award
Why they have asked this question? They have asked this question because genome editing is very important. CRISPR-Cas9 is very important. Aru azir date ami CRISPR-Cas9 advanced level of goisu. And I just apunak kihor example dilu eta bacteria jeta virus or attack hoy genome editing. Azir date we are doing this genome editing at an advanced level. Okay, China superhuman produce koribole try kori ase. China nijor laboratory superhuman produce korise. Imane genome edit korise je enuga ejon manu banamo jitu that person will be superhuman. So we don't know what they are gonna do, but anyway that's not the scope of this part. Just monot rakhibo je genome editing is an important concept. 2017 of somatic cell nuclear transfer technology বিষয়ে question এটা আহিছিলে সাউকসুন পারে যদি উত্তর দিয়ক পলাশ ভাগৱতীয়ে দিছে ধিন্তি মালাকাৰে আনসাৰ দিছে আৰু লিখিতা শইকীয়াই দিছে আসমান মুদয়ে দিছে আনসাৰ আৰু হৰ্ষ গগৈ ওকে তাৰ পিছত আৰু বাকিবোৰ what is the application বেছি important right application জানিবৰ বাবে অলপমান টেকনলজি টু যদি আমি পঢ়ো আমি অলৰেডি পঢ়িছোৱে টেকনলজি টু বুজি পালে সুবিধা হয় but anyway what is the application of somatic cell nuclear transfer technology production of biolarvicide মানে কি larva মানে কি is a হেৰি silkworm দেখিছে হে silkwormer যেটো এটা সৰু স্টেজক আমি larval stage বুলি কোন নাই butterfly ক্ষেত্ৰটো এটা যেটো কুমলিয়া যেটো স্টেজ হয় larva বুলি কওঁ আমি somatic cell nuclear transfer technology কি biolarvicide ৰ কাৰণে ইউজ কৰিছো নেকি নাই কৰা আমি biolarvicide বেলেগ একো নহয় it's just almost similar to bioinsecticide বুলি ধৰিব পাৰে বা biopesticides ৰ নিচিনা ইহতৰ কাম ইহতে কি কৰিব হেই কিছুমান পুকবোৰৰ যিবিলাক larval stage একদম কুমলিয়া বয়সত ইহতে অলপমান মানে অ্যাটাক কৰিব ধৰে ন সেই বস্তুবিলাক মাৰিবৰ কাৰণে we have this larvicide যেনেকে insecticide আছে pesticide আছে তেনেকে larvicide আছে এটা চাওক যদি ইয়াত BT টেকনলজি থাকিলে হেতেন BT cotton বা BT brinjal থাকিলে হেতেন yes BT technology is associated with biolarvicide বা bioinsecticide BT technology লগত related কিন্তু somatic cell nuclear transfer technology কি আমি biolarvicide ৰ কাৰণে আমি ইউজ কৰিছো নেকি definitely নাই কৰা মনত কৰকচোন somatic cell nuclear transfer technology ৰে ইয়ান উইলমট নামৰ সাইন্টিস্ট গৰাকী কি বনাইছিলে ডলি the ship হয়নে ডলি the ship ডলিত কি দেখিছিলো আমি superior quality milk দেখিছিলো কেনেকে কৰিছিলে দুই ধৰণৰ শিপ লৈছিলে এটা superior quality milk এটা শিপৰ superior quality milk আছিলে সো mammary glandsৰ নিউক্লিয়াছ লৈ পেলাই আন এটা শিপৰ ovumত ইনসাৰ্ট কৰি দিছিলে that was the technique আৰু ইয়াতে মই আকিহে দেখুৱাইছিলো সো ইয়াতে আকৌ দেখুৱাই লাভ নাই মনত পৰিছে নে কালি ক্লাস 2 mammary gland cellৰ নিউক্লিয়াছ টো লৈ পেলাই আন এটা শিপৰ ovum cellত introduce কৰি দিছিলে তাছত হে ovum cellত তাৰ মানে কি imagine this part is suppose the ovum বা cytoplasm of the ovum আৰু হে ovum or cytoplasmত আমি কি কৰিছিলো mammary gland cellৰ nucleus of mammary cells mammary gland cell এটা এটা হাইব্রিড টাইপৰ এটা সেল এটা ফর্ম হল ন একদম হাইব্রিড টাইপৰ সেল এটা হৈছে isn't it এটা হে এটা সেলেৰে আমি জানো ভাবিব পাৰো নেকি এটা সেলেৰে আমি প্ৰডিউস কৰিম নহয় আমি তাৰছত কি কৰিম আমি এই সেলস বিলাক আকৌ আমি এই সেলসৰে আমি ক্লোনস বনাম মাল্টিপল ক্লোনস বনাম তাৰ পিছত যেটো আটাইতকৈ ভাল কাৰণ মই কৈছোৱে বায়োটেকনলজি যেতিয়াই হয় আপুনি এটা বস্তুৰ ওপৰত আপুনি ডিপেন্ডেন্ট কেতিয়াও হ'ব নোৱাৰে বিকজ এইটো যে বনালো
পিছে ফেইল নহব তাৰ কি গ্যাৰান্টি আছে ফেইল হোৱাৰ চান্স বিৰাট বেছি তো আমি সেম ডিটো জেৰক্স আমি ক্লোনছ বনাম তাৰ মাজৰ পৰা যেটো আটাইতকৈ বেষ্ট কোৱালিটি হে বেষ্ট কোৱালিটিটোৱে আলটিমেটলি it will form an organism right it will form organism so keep in mind answer will be reproductive cloning of animals আমি কি বনাইছো আমি clones বনাইছো basically দুটা শিপৰ কোৱালিটি লৈ পেলাই আমি clones কিছুমান বনাইছো ইয়াতে আমি কি কৰিছো আপুনি নিজে ভাবকচোন নৰমালি এটা হেৰি এটা যদি জন্ম হ'ব লাগে এটা যি কোনো এটা বেবি যদি জন্ম হ'ব লাগে that reproduction that type of reproduction is called as what sexual reproduction হয়নে there are two basic types of reproduction one is sexual reproduction one is asexual reproduction sexual reproduction কাক কয় যেতিয়া sperm আৰু ovum or fusion হ'ব isn't it asexual sperm আৰু ovum or fusion নহয় ভাবক আমি ডলি বনাইছো ডলিত এবাৰো মেনশন কৰিছো নেকি স্পাৰ্মৰ কথা নাই কৰা এবাৰো মেনশন কৰা নাই ডাইৰেক্ট আমি কি কৰিছো মেমৰি গ্ল্যান্ড সেলস আমি এই কৰিছো তাৰ পিছত আমি ওভামত আমি ফাৰ্টিলাইজড ওভামত আমি ভৰাইছো যেনে কৰিছো আলটিমেটলি আমি কি বনাইছো ক্লোনছ বনাইছো সো আনসাৰ ইজ ৰিপ্ৰডাক্টিভ cloning of animals আমি প্লাষ্টিকৰ লগতো সম্পৰ্কই নাই তো মই অপচন বি টু স্টেট অপচন বি আৰু এক্সপ্লেনেশনৰ কোনো প্ৰয়োজন নাই production of organisms free of diseases হ'ব পাৰে মই নকওঁ যে আনসাৰটো নহয় হ'ব পাৰে কেতিয়াবা আমি এনেকুৱা ধৰণৰ বস্তু সোমেটিক সেল নিউক্লিয়াৰ ট্ৰান্সফাৰ টেকনলজি ইউজ কৰি পেলাইও আমি কৰিব পাৰো কিন্তু কথাটো হ'ল this is a more better answer option C is a better answer disease free যদি organism বনাব লাগে তাৰ কাৰণে আমাৰ বহুত উপায় আছে আমি সোমেটিক সেল নিউক্লিয়াৰ ট্ৰান্সফাৰ টেকনলজি ইউজ কৰি ইমান দামী টেকনিক ইউজ নকৰো যদি ডিজিজ ফ্ৰী কৰিব লাগে আমি কি ইউজ কৰিম আমি জিনোম এডিটিং দামী আছে কিন্তু দামী হয় কিন্তু জিনোম এডিটিংৰ নিচিনা আমি টেকনিক ইউজ কৰিম বা আমি মেডিসিন দিম আমি ভ্যাকসিন দিম যদি বেমাৰ হৈছে এন্টিবায়োটিক খুৱাম ভ্যাকসিন দিম দৰব দিম ডিজিজৰ পৰা ৰক্ষা পৰিব চিপাৰ ৱে যদি জেনেটিক ডিজিজ হয় কি কৰিম আমি জিনোম এডিটিং কৰিম বা জিন থেৰাপি দিম ৰাইট আমি হেইবিলাক প্ৰক্ৰিয়া কৰিম সোমেটিক সেল নিউক্লিয়াৰ ট্ৰান্সফাৰ টেকনলজি আমি কেলে কৰিম আমি হেতু কাম ইউজুয়ালি আমি নকৰো ঠিক আছে সোমেটিক সেল নিউক্লিয়াৰ ট্ৰান্সফাৰ টেকনলজি ৰে আমি কি কৰিম সোমেটিক সেল নিউক্লিয়াৰ ট্ৰান্সফাৰ টেকনলজি ৰে বেসিক্যালি আমি কিছুমান ক্যাৰেক্টাৰ প্ৰিজাৰ্ভ কৰিবলৈহে ট্ৰাই কৰো মই কোৱা নাই যে সোমেটিক সেল নিউক্লিয়াৰ ট্ৰান্সফাৰ টেকনলজিৰ সহায়ৰে এই লাষ্ট অপশনটো ইম্পসিবল হয় নো it is possible but we are not using this technique for this kind of purpose all of critically analyze kori pelai jodi ami sao this option we are not using it ami kihor karone use korisu somatic cell nuclear transfer technology we are using it for preservation of certain qualities aru eta example diu suppose এটা endangered species এটা আছে আপোনালোকে সকলোৱে জানে endangered species ৰ কথা ৰাইট কোকাৰাজি ডেইলি নিউজ এনালাইসিস এটা চলি থাকে আজিৰ নিউজ এনালাইসিস কোনোবাই চাইছে নেকি বাৰু বা ৰিলিজ হৈছে নাই মই শিওৰো নহয় যদি ৰিলিজ হৈছে তেতিয়া হলে আপোনাক যদি ৰিলিজ হোৱা নাই তেনেহলে চাব নামদাফা ফ্লাইং স্ক্ৰিলৰ বিষয়ে ক'ব ঠিক আছে নামদাফা ফ্লাইং স্ক্ৰিল হেৰিত আছিলে বহু বছৰৰ মূৰত প্ৰায় 40 বছৰৰ মূৰত নামদাফা ফ্লাইং স্ক্ৰিল নামদাফা ক'ত আছে অৰুণাচল প্ৰদেশ ৰাইট নামদাফা ফ্লাইং স্ক্ৰিলৰ বিষয়ে সাৰে নিউজ এনালাইসিসত সুন্দৰভাৱে আপোনালোকক বুজাইছে অৰণ্যক নামৰ আমাৰ যি এনজিও অসমৰ যি এক এনজিও অৰণ্যক তেওঁলোকে নামদাফা ফ্লাইং স্ক্ৰিল আকৌ বহু বছৰ প্ৰায় 40 বছৰ ওপৰ মানে প্ৰায় 40 বছৰ পিছত আকৌ অৰুণাচল প্ৰদেশত এই পাৰ্টিকুলাৰ স্ক্ৰিল স্পিচিছটো পাইছে it's rare no তো তেনেকুৱাকে ভাবকচোন কিমান endangered critically endangered species কিছুমান আছে ৰাইট ৰাজস্থানৰ ফালে যদি যায় আপোনালোকে দেখিব যে গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড নামৰ এবিধ চৰাই আছে বিৰাট ডাঙৰ চৰাইটো ঠিক আছে যেনেকে আমাৰ গ্ৰেটাৰ এডজুটেন্ট ষ্টৰ্ক হাৰগিলা হয়নে
Hargilla. It's also what? It's also critically endangered. Hoine yar honkha birat kom. Eta hoise bortukula, eta hoise hargilla. Monot rakhibo. Bortukula is the lesser adjutant stork. Greater adjutant stork hoise hargilla. Bortukula least concerned. Bortukular honkha ase. Kino hargillar honkha birat kom. Its IUCN status is, hey endangered category pori jay. তো এনেকুৱা ধৰণৰ স্পিচিজ বোৰ যদি আমি প্ৰিজাৰ্ভ কৰিবলৈ চেষ্টা কৰো তেতিয়া আমি কি কৰো আমি সোমেটিক সেল নিউক্লিয়াৰ ট্ৰান্সফাৰ টেকনলজি আমি ইউজ কৰিব পাৰো তাৰ মানে আমি কি কৰিম সাপোজ হাৰ্গিলাৰ জি কোৱালিটি হে কোৱালিটিটো এটা পাৰ্টিকুলাৰ জিনত থাকিব ৰাইট তো আমি কি কৰিম হাৰ্গিলাৰ হে কোৱালিটিটোৰ কাৰণে আমি এটা পাৰ্টিকুলাৰ সেলৰ আমি নিউক্লিয়াছ এটা মেবি the size of the greater adjutant stork is its very special quality ekdom birat dangor no sorai bit birat dangor sorai to hihotor hei particular hei jitu body somatic cell etar ami uliai anim ta somatic cell uliai ani tar pora ami nucleus tu uliai pelai normal stork mane ki bogoli egute hargilla hok ba bortukula hok hihot bur asolte hei stork bogoli jatiyo alopman crane stork almost there of similar type to hey stork normal hey bogoli jatiyo kisuman sorai ovamot ami introduce kori dim ar tar pisot ami clones by clones ami multiple clones produce korim tar upor jitu best hobo tar pora we will get that a different kind of species jot hargillar nisna dangor huge structure o thakibo tar upori normal bogolir nisna baki khini hiyo thakibo to what we have done ami enuka dhoroner endangered species bilak preserve koribor karoneo ba endangered species or kisman special qualities yate gute species to ami preserve kora nai ami ki korisu he endangered species or eta particular quality eta preserve koribor karone ami somatic cell nuclear transfer technology ami use korisu so keep in mind this SCNTT is used for preservation of certain qualities clear hoise ne bhaldore clear hoise hokolure jodi hoise thumbs up eta dibo pare to confusion ot nahibo thik ase bhabi sabo je moi ako koisu aru ebar dei moi eta question eta diu apunalukok eta hoise preservation of qualities ba qualities te plural ot hobo qualities aru ma kati na thaku of endangered species eto eta statement tar pisot producing superior quality organisms producing disease free organisms it inta ma statement rakhisu which of the following are the application of somatic cell nuclear transfer technology koksun 1 1 2 1 2 3 2 3 only 3 ki feel hoy apunalukor okay I'm getting some comments good sob hobo jodi question to enukwa hoy all thik ase all somatic cell nuclear transfer technology through ami endangered species or quality o preserve koribo parim superior quality organism o produce koribo parim disease free organism o produce koribo parim kintu ei question or bostu to alopman demand to alopman beleg asile you need to find the best answer thik ase to hopefully apunalike buji paise moi ha korisu apunalike bostu to buji paise he karone moi enukwa ke statement based hetu disilu question to disilu
With this technology, can we bring back the dinosaurs? Theoretically, yes. Theoretically, that's feasible, definitely. ঠিক আছে? আচ্ছা, am I visible? কি মোক বাৰু হেৰি হৈ গলো নেকি? মানুহজনী নোহোৱা হৈ গলো নেকি কেনেবাকে মই নিজকে দেখা নাই visible, okay, visible যদি fine. Theoretically it's possible, but like you have said, you are there. Okay, okay, fine. Theoretically visible, but ethically definitely এইবিলাক correct নহয় আকৌ ডাইনোসৰৰ সেই কোৱালিটি আকৌ আপুনি আনি পেলাই আকৌ এই কৰিব that's ইয়াতে বহুত ধৰণৰ advantages, disadvantages, বহুত ধৰণৰ হেই হ'ব so সেই কাৰণে আমি এইবিলাক বস্তু নকৰো ঠিক আছে যদি কেতিয়াবা endangered kiba species at the conservation বহুত important হয় না maintaining of biodiversity is so important তো তেতিয়া আমি এনেকুৱা ধৰণৰ techniques use কৰিব পাৰো but bringing back an extinct species that to dinosaur ঠিক আছে normal herbivores হেৰি হলেও অলপ বেলেগ কথা ডাইনোসৰক লৈ আনাটো অলপমান ডাঙৰ কথা হৈ যাব so with this almost this chapter is over just মই শেষৰ ফালে last point এটা mention কৰিব খুজিছো এই last এই chapter টোৰ biopiracy Piracy সকলোৱে জানে Pirates of the Caribbean too expensive definitely it will be expensive definitely হেবিলাক তো থাকিবই কষ্টৰ কথা biotechnology যেতিয়া কো biotechnology পঢ়ি আছো মানে এটা বস্তু মনত থুমাই লগ it will be very costly ঠিক আছে it will be very costly আৰু হেতু এক্সট্ৰা কে মানে ডাউট ৰাখিবই না লাগে যে কোবাত মানে হেৰি হ'ব নেকি হেবিলাক ডাউটে না ৰাখিব it's gonna be very costly let's come back biopiracy piracy জানে নতুন এখন সিনেমা যেতিয়া ৰিলিজ দিয়ে তেতিয়া আপোনালোকে দেখিছেই চাগে হিৰো হিৰোইন ডিৰেক্টৰছ সকলোবোৰে আহি পেলাই stop piracy ন এনেকুৱা ধৰণৰ এই তেওঁলোকে সবকে আহ্বান নজনাই জানো piracy যাতে হেনকৰ যাওক থিয়েটাৰ হলত যাওক হলত গৈ পেলাই watch it or OTT platforms যত হওক তাতে watch কৰক পইচা দি watch কৰক rather than watching pirated because pirated হেই কৰিলে কি হয় এটা production house ৰ লোকসান এটা হয় ন তো piracy তাৰ মানে আমি গম পালো piracy মানে কি এটা biopiracy মানে কি biological organisms বা biological species অতো piracy দেখা পোৱা যায় ঠিক আছে তাৰ মানে piracy মানে piracy ৰ meaning কি হল piracy ৰ meaning এ হৈছে যত দুই নম্বৰী চালে simple কথাত মই অলপমান কেতিয়াবা words বিলাক অলপমান এনেকুৱা ইউজ কৰো যাতে আমি সকলোৱে বুজি পাওঁ যত দুই নম্বৰী চালে that's ultimately biopiracy sauk India is rich in natural resources নহয় জানো because আমি যদি চাও কেৰালাৰ কিছু সংখ্যক জায়গা আমাৰ ইকুৱেটৰিয়েল ৰিজনত পৰে ৰাইট তাৰ উপৰি তাৰ মানে আমাৰ ট্ৰপিক্যাল ৰিজনতো ইন্ডিয়া পৰে টেম্পাৰেট ৰিজনতো ইন্ডিয়া পৰে সো ইন্ডিয়া ইজ ৰিচ ইন ন্যাচাৰাল ৰিসোর্সেস isn't it তো ইন্ডিয়াৰ নিচিনা জায়গা যত ন্যাচাৰাল ৰিসোর্সেৰে ভৰপুৰ তেনেকুৱা জায়গাটো বাহিৰা দেশৰ চকু জানো নপৰিব ডেফিনেটলি পৰিব বেসিক্যালি ইফ ইউ সি মই ইয়াতে কেটামান এক্সাম্পল দেখুৱাইছো neem basmati indian wheat turmeric example eta lo mo gutei bilak noko just etare example lo halodhi turmeric or example lo halodhi every one of us know যে turmeric or kiman application ase haldi rasame ho gose na ajikali আগৰ পৰাই আছিল বাৰু বিয়াৰ আগতে হালধি লগাই আজিকালি এটো এটা ডাঙৰ ফাংচন আৰু একদম আমি পুৰা হেতু মেহেন্দি হলদি একদম ফাংচন বিগ ফেট ওয়েডিং হে কাৰণে এপিএসসি এবাৰ এসে তো বিগ ফেট ওয়েডিং দিও দিছে রাইট তো importance application so you can mention it right as cosmetics definitely this is we apply turmeric as cosmetics tar upori kihor babe কাহ যেতিয়া হয় হয়নে গাখীৰ হালধি দুধ হলদি যেটো কয় গাখীৰৰ লগত হালধি মিক্স কৰি পেলাই ৰাতি খাবলে দিয়ে during cough health benefits yes তাৰ উপৰি যেতিয়া আমাৰ কবাত কাটা সিঙা যেতিয়া হয় wound যেতিয়া হয় external wound কাটা সিঙা যেতিয়া হয় কাৰণ external word to মই মেনশন কৰিছো external wound কিবা কাটা সিঙা হলে আমি হালধি ব্যৱহাৰ কৰো right তেনেকে you will get lots of benefits আৰু তো মেডিসিনাল বেনিফিটস তো আৰু বিৰাট আছে আয়ুৰ্বেদত যদি চাবলৈ যাও বহুত বেনিফিটস ওলাব এতিয়া মই যেহেতুকে আয়ুৰ্বেদিক পঢ়া নাই তো মই যিখিনি আমি সাধাৰণ ভাবে যত obviously ডিশত to use কৰবে হয়নে
তাৰ মানে it's a spice we are using it তাৰ উপৰি it has got lots of benefit এটা কি হল বাহিৰা western world এ আহি পেলাই দেখিলে যে আচ্ছা হালধি মানুহে ইমান কামত ব্যৱহাৰ কৰি আছে কিন্তু কোনো এটা বস্তুৰ proof নাই specifically যদি চাই এই external one যেতিয়া আমাৰ কাটা সিঙা কিবা হয় আমি মানুহক দেখো যে ডাইৰেক্ট হালধি লগাই দিলে তেওঁলোকে চালে তেওঁলোকে মানুহক খুধিলে যে আপোনালোকে ক'ত গম পায় কোকচোন আচ্ছা আইতা কোকচোন আপোনালোকৰ কাটা সিঙা ঘাঁ যেতিয়া হয় হালধি যে লগাই আপোনালোকে কেনে গম পায় আইতাই কি কব মোৰ মায়ে কৈছিলে আমিওতো আমাৰ মা দেউতাহঁতৰ পৰাই জানো ন আমাৰ মা দেউতাহঁতক কোনে শিকাইছে আইতাহঁতে শিকাইছে আইতাক কোনে শিকাইছে তেওঁলোকৰ ককা আইতাই শিকাইছে so it's moving so this knowledge this is what is called as traditional knowledge is it traditional knowledge a traditional knowledge is moving from one generation to the next generation koto typically teneke mention kora nai যে মেনশন হয়তো মেনশন কৰা আছে কিন্তু এনেকে প্রুফ হিসাবত নরমালি আজি যদি আপোনালোকক এটা মেডিসিন দিয়া হয় এটা ড্ৰাগ এটা মেডিসিন থেৰাপিউটিক্যাল পারপাসত যদি আপোনালোকক ড্ৰাগ এটা দিয়ে obviously research পেপাৰত হেতু established হ'ব লাগিব proper হেৰি কি কয় proof থাকিব লাগিব যে this drug is found to be beneficial it is found to be highly advantageous therefore it can be used as therapeutics কিন্তু হালধিৰ ক্ষেত্ৰত তেনেকুৱাকে কোনো established আমাৰ research paper নাই তো traditional knowledge one generation to the next generation তেনেকে আমি সকলোৱে আমি গম পাই আছো তো সেই western world এ খুব ভাল পালে আচ্ছা এই পইণ্টতে লেটস hit it them তো তেওঁলোকে কি কৰিলে তেওঁলোকে হালধি ললে ধুনিয়াকে ৰিসাৰ্চ কৰিলে ৰিসাৰ্চ কৰি পেলাই পেপাৰ পাবলিশ কৰি দিলে জাৰ্নেলত পেপাৰ পাবলিশ কৰি পেলাই পেটেন্ট লগাই দিলে হালধিৰ ওপৰত যে এক্সটাৰ্নাল wound যেতিয়া হয় কবাত বাহিৰত যেতিয়া কাটা সিঙা যেতিয়া হয় এই যে হালধি যে এপ্লাই কৰিব লাগে this is for the very first time আমি we the people of the western world have done the research we have published the paper আৰু এই বস্তুটো আমি first time কৰিছো হে কাৰণে আমি পেটেন্ট লগাই দিছো পেটেন্ট মানে it's like what any idea patent কাক কয় কোনে ক'ব পাৰিবনে পেটেন্ট মানে কি intellectual property right হয় patent যে আমি first for the very first time আমি এই বস্তুটো এই ইনোভেশনটো কৰিছো কোনো বেলেগৰ ইয়াৰ ওপৰত অধিকাৰ নাই এটো আমাৰ property so we have the right IPR ত পৰে intellectual property right ত পৰে patent ঠিক আছে patent লগাই দিলে এটা যেতিয়া এটা কোম্পানীয়ে patent লগাই দিব তেতিয়া সবে হে পার্টিকুলার কোম্পানিটোৰ পারমিশনটো বাদে দিয়ক হে পার্টিকুলার কোম্পানিটো মানে হে গুটেই পয়সা হিউজ এমাউন্ট অফ মানি will flow to that particular company আজি যদি আমি ইন্ডিয়ান কোম্পানি এটাই যদি হালধি কোনবা এটা কসমেটিক্সত যদি বা কসমেটিক্স নহয় ইন্ডিয়ান কোম্পানি এটাই যদি কিবা এটা হেৰি মলমত যদি ব্লাক এন্টিসেপ্টিকত যদি টার্মারিক ইউজ কৰিছে that Indian company will have to pay huge amount of money to the western country june patent lagai dise hey western company to ba western laboratory june patent lagai dise etu to dangor 2 নম্বৰী কাৰবাৰ স্বাভাৱিক কথা আৰে বাবা এই যেটো আমাৰ বেসিক নলেজ এটো কোবাত প্রুফ নাই বেলেগ কথা কোবাত এনেকে সাইন্টিফিক প্রুফ নাই হেতু বেলেগ কথা কিন্তু এয়া তো আমি বহু বছৰ আগৰ পৰা আমাৰ বছৰ ধৰি এইবোৰ বস্তু চলি আহিছে কোনবা হঠাতে আহি পেলাই এনেকে ক্লেম কৰিব নোৱাৰে এই যেটো বস্তু আমাৰ ইন্ডিয়াৰ ক্ষেত্ৰত হালধিৰ লগত হল ঠিক হেইদৰে ইন্ডিয়াৰ ক্ষেত্ৰত নিমৰ লগতো হল নিম আমি জানো পোক পৰুৱা খেদিবৰ কাৰণে আমি নিম ব্যৱহাৰ কৰো এই দোকানতো আমি দেখো ন নিম জলকীয়া এনেকে উলমাই থৈ দিয়ে কিহৰ কাৰণে পইতাচৰা পোক পৰুৱা যাতে দূৰত থাকক নিম is what anti তাৰমানে কি নিম can be used as insecticidal antifungal right আমি কিবা ভেকুৰ সেকুৰৰ পৰা দূৰত ৰাখিবৰ বাবে আমি নিম ব্যৱহাৰ কৰিব পাৰো নিম অইল very important right নিমৰ পৰা নিম অইল extract কৰি পেলাই if you spray into the agricultural field that will act as an insecticide ঠিক হেদৰে নিমৰো কোনবা এটা property antifungal property western world এ আহি পেলাই claim কৰিলে যে না এইবিলাক বস্তু আমি for the first time we have innovated basmati যেতিয়া বিৰিয়ানী খাব লাগে সকলোৱে চাগে বজাৰত গৈ পেলাই হে বাসমতিয়ে কিনে ৰাইট ধুনিয়া দিঘলিয়া ফ্লেভাৰড এৰোমা
আজিৰ ডেটত আৰু সেই বাসমতি চাউলৰ সেই আগৰ নিচিনা গোন্ধ নাই আগতে বাসমতি বুলি ক'লে বিৰাট ভাল লাগে আজিৰ ডেটত ক'ত আৰু বাসমতি হৈ থকা নাই আৰু বাৰু একো নাই বাসমতি যিমান ধুনীয়া মিহি একদম বিৰিয়ানী খাবলৈ মজা লাগি যায় ন বাসমতি তো বাসমতিৰ সেই প্ৰপাৰ্টিটো সেই ৱেষ্টাৰ্ণ ৱৰ্ল্ডে আহি পেলাই they started pirating তেনেকে ইণ্ডিয়ান wheatৰো কিছুমান প্ৰপাৰ্টি তেওঁলোকে ক্লেইম কৰিলে যে ইণ্ডিয়াৰ মানুহে এইবিলাক নাজানে for the first time we have innovated so if Indians are using it in their field or using it in their product they will have to pay us এই গোটেইবোৰ বস্তুতে মই জাস্ট কেইটামান এক্সাম্পল দিছো এনেকুৱাকে বিভিন্ন বস্তুতে সেই ৱেষ্টাৰ্ণ ৱৰ্ল্ডে কি লগাই দিলে পেটেন্ট ইম্প'জ কৰি দিলে কিন্তু আমাৰ পইণ্টটো কি হৈছে no this is they are doing piracy aru piracy jehetuke biological entity piracy korise he karone ami biopiracy because this is something which is flowing in our genes from generation by generation aru yak ami naam disu traditional knowledge thik ase to se india pura fight korile ei gutei blak specially turmeric or perspective of amar old vedic literature ot jodi sao tate halodhir kotha mention ase thik ase to india ei gutei buror pora roikha pale boli ko paru in fact legal fight hol a legal fight of India zikile keneke zikile because as our traditional knowledge we were being able to prove it hey ancient textbooks ami anilu ami dekhwalu je sauk eya kuno scientific journal ot publish hobologia bostu nohoy this is a part of traditional knowledge aru traditional knowledge sadai preserve kora eta bostu ya kuno scientific journal ot thik ase teoloke scientific journal ot publish korise we don't have any problem but they don't have the right to impose patent on us because this is something we have known from thousands and thousands of years to illegal jetia ekhon juddho hol India jikile ki karone jikile because we had our ancient textbooks our traditional knowledge or perspective ote we won so jetiai ji kono ekhon country uporot traditional knowledge or exploitation hoy he tetiai ami biopiracy kora boli ko buzi paise ne apunaloke biopiracy kak koy বা overall গুটে কনটেক্সটটো বুজি পাইছে ওকে তো আজিৰ ডেটত কিমান আৰু হে পুৰণা ভেদিক লিটাৰেচাৰ আনি দেখুৱাই থাকিব নহয় নে সেই কাৰণে এগৰাকী হেৰিয়ে বিনোদ কুমাৰ গুপ্তা তেখেতৰ নাম তেখেতে এটা লাইব্ৰেৰী এটা বনালে যাৰ নাম হৈছে ট্ৰেডিশনেল নলেজ ডিজিটেল লাইব্ৰেৰী traditional knowledge digital library karon multiple times hoise mane in future aru hobo ako western world e bare amak exploit koribole try koribo amar traditional knowledge ot they will try to attack on that part hey karone kiman aru ami old literatures blak loi anim to ki korile eta digital library eta banale jot digital library mane ki computerized jot prottek to traditional knowledge or jiblak products কি লাগে হালধি হেৰি সাপাত কিবা কিবি জিমান আয়ুৰ্বেদত জিমান মেডিচিনাল প্লান্টস আছে এভৰিথিং সকলোবোৰ বস্তু এই ডিজিটেল লাইব্ৰেৰীত ষ্ট'ৰ কৰি প্ৰত্যেকৰে যি আমি যি কামত ব্যৱহাৰ কৰো ঠিক আছে আজি যেনেকে দুপৰ টেঙা বা পাতে গজা দেখিছে চাগে ব্ৰায়োফাইলাম বুলি আমি যাক কওঁ দুপৰ টেঙা বা পাতে গজা kidney stone hole kidney kiba he hole khwatu bhal boli koy ayurvedat mention ase it's a part of the traditional knowledge thik he dore bibhinno modhuriamor pato bohote khabole koy tulosi pator kotha ami janu tulosi pat ketia jetia ka hoy ami tulosi pat khao hiju pat jetia karobar bikh hoy hiju pat die right so we have so many things ayurvedat kiman Drosera ebit ase Drosera is a carnivorous plant he Drosera jete ka hoy Drosera dia hoy kiman tenuka dhoroner plants ase ei hokolubur amar digital library t rakhi pele prottekore purpose bilak azir date we have it and since then we have observed a reduction in biopiracy in our country because amar etia system agbarhi gol digital library hoy gol to kunio হঠাতে আহি পেলাই এনেকে ক্লেইম কৰিব নোৱাৰে আৰু যেতিয়া কিবা এটা বস্তু ট্ৰেডিশনাল নলেজত থাকে হে ট্ৰেডিশনাল নলেজ যেতিয়া ধাব্বা লাগি থাকে কোনেও পেটেন্ট ক্লেইম কৰিব নোৱাৰে ৰিসাৰ্চ কৰক কোনো আপত্তি নাই সাইন্টিফিক জাৰ্নাল পাবলিশ কৰক কোনো আপত্তি নাই কিন্তু কোনেও পেটেন্ট ক্লেইম কৰিব নোৱাৰে this is how India is ultimately trying to get rid from all sort of biopiracy ঠিক আছে
আৰু যেতিয়া আপোনালোকে ইকোলজি এনভাইৰনমেন্ট পঢ়িব বা যদি পঢ়িছে আপোনালোকে সাকে এটা বস্তু জানে there is something called this convention on biological diversity আপোনালোকে ইকোলজি এনভাইৰনমেন্ট পঢ়িছে নে ক্লাস হৈছে নে ইকোলজি এনভাইৰনমেন্টৰ কি হল no reaction class hoise one I yes no kiba kok yes no okay fine to ecology environment tat apunaleke eta kon enuka ta bostu eta pabo thik ase there are some international organizations so tinta major problem environmental perspective eta hoise climate change ba global warming thik ase then loss of biodiversity second major problem aru third to hoise land degradation and desertification pollution adi eblak sobotei thakibo kintu a tinta asap we need to solve it aru hei karone a tinta problem or karone international level global level international boli nako global level ot bibhinno country ekgut khai pelai teuluke ekon meeting এখন ফর্ম কৰিছে একুটা মানে তেওঁলোকে কনভেনশন এটা ফর্ম কৰিছে যাৰ আন্ডাৰত হয়তো প্ৰত্যেক বছৰে বা প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে কিছুমান মিটিং হয় তে ক্লাইমেট চেঞ্জৰ কাৰণে আমাৰ যেনেকৈ ৰিসেন্টলি COP28 হল তেনেকৈ ঠিক হেইদৰে কনভেনশন অন বায়োলজিক্যাল ডাইভাৰ্সিটিৰ আন্ডাৰতো তেনেকৈ মিটিং প্ৰায় 2 বছৰৰ মূৰে মূৰে এনেকৈ মিটিংস কিছুমান চলি থাকে তো ইয়াকে শৰ্টত আপোনালোকে কিতাবা দেখিব CBD বা UN CBD বুলি কোৱা হয় এই কনভেনশন অন বায়োলজিক্যাল ডাইভাৰ্সিটিৰ আন্ডাৰত কিছুমান প্ৰটোকল আছে যেনেকৈ কাৰ্টেগানা প্ৰটোকল APSC ৰ বিৰাট ফেভাৰিট কাৰ্টেগানা প্ৰটোকল যোৱাবাৰো এবাৰো APSC হুদিলে প্ৰিলিমছত যোৱাবাৰো হুদিলে নাজানো APSC কি ইমান ভাল পাই কাৰ্টেগানা প্ৰটোকলৰ কথা হুদি ঠিক হেইদৰে আৰু এটা প্ৰটোকল আছে যাৰ নাম হৈছে Nagoya Protocol. Cartagena Protocol and there is something called this Nagoya Protocol. So Cartagena Protocol e kihor kotha koy living modified organisms or kotha koy ba living modified organisms mane hol genetically modified organisms. মই এটা পইণ্ট মেনশন কৰিছিলো আমি যদি জেনেটিক্যালি মডিফাইড অৰ্গানিজমছ যদি এনভাইৰনমেন্টাল ৰিলিজৰ কাৰণে যদি আমি দি দিও হেয়া ভাল নে বেয়া মোক কওকচোন আৰামছে যিকোনো জেনেটিক্যালি মডিফাইড প্লান্টস বা জেনেটিক্যালি মডিফাইড অৰ্গানিজম যদি এনভাইৰনমেন্টাল ৰিলিজৰ কাৰণে মই থাম্বস আপ দিও হেয়া ভাল হ'ব নে বেয়া হ'ব এনভাইৰনমেন্টৰ কাৰণে সমুজ্জলে কৈছে ভাল আৰু বেলেগ কাৰোবাৰ অন্যান্য কিবা মতামত সংগীতাও কৈছে ভাল জিন্তি মালাকাৰে কৈছে ভাল অলপমান মোৰ ক্লাছৰ কথা ভাবকচোন এটা হৈছে জেনেটিক্যালি মডিফাইড অৰ্গানিজম এটা হৈছে নৰ্মেল অৰ্গানিজম ওয়াইল্ড ভ্যারাইটি বিটি কটন নৰ্মেল কটন কোনটো সুপেৰিয়ৰ বিটি কটন সুপেৰিয়ৰ যদি এনভাইৰনমেন্টাল ৰিলিজ পুৰা পারমিশন দি দিছো রাইট বিটি কটন এটা কি হ'ব বিটি কটনে নৰ্মেল কটনৰ ওপৰত সুপেৰিয়ৰিটি দেখুৱাব তো নৰ্মেল কটনৰ population gradually tremendously decrease hobo normal cottonor population jeta tremendously decrease hobo tar mane ki it might get extinct jodi extinct hoy it showcases loss on biodiversity hoyne this is why if you see sauk moi kintu likhi dekhwaisilu dei apunalke bhalke mur class bila kako bhalke hoyto swa nai ba korobat apunalke attention pay kora nai moi dhuniya ke likhi disilu মই ডিফারেন্সিয়েট কৰি দিছিলো যে জেনেটিক্যালি মডিফাইড প্লান্টস বা জেনেটিক্যালি মডিফাইড অর্গানিজমস সক যদি আমি এনভাইরনমেন্টাল রিলিজৰ কাৰণে যদি সব সক আজি ডেটত অকল বিটি কটনে দিয়া হৈছে কি কাৰণে ফৰ কমাৰ্শিয়াল পারপাস আমাৰ দৰকাৰ আছে কটন we need to export it আমাৰ প্ৰয়োজন আছে ইন্ডিয়ান ইকোনমিৰ পার্সপেক্টিভত সেই কাৰণে বিটি কটনক পারমিশন দিয়া হৈছে কিন্তু বিটি কটনৰ বাহিৰে আপুনি যদি চাই জিএম মাষ্টাৰৰ কথাই কক গোল্ডেন ৰাইসৰ কথাই কক জিএম ৰাবাৰৰ কথাই কক এনেকে এনভাইৰনমেন্টাল ৰিলিজ কৰিছে জানো নাই কৰা ন কি কাৰণে নাই কৰা বিকজ যি কোনো এটা জেনেটিক্যালি মডিফাইড অৰ্গানিজম এটা সদায় সুপেৰিয়ৰ হয় ন নৰ্মেলৰ তুলনাত নৰ্মেল প্ৰডাক্টৰ তুলনাত সো দে উইল ডমিনেট তো যেটা ডমিনেট কৰি দিব অৰিজিনাল যেটো ওয়াইল্ড ভ্যারাইটি ইটস population will decrease tar population decrease hol mane ki
বায়োডাইভাৰ্চিটি লছ হ'ল এটা আপুনি ভাবিব পাৰে আচ্ছা এটা গ'ল আন এটা আহিলে কিন্তু সেইটোৱে অন্যান্য যে ক্ষতি কৰিব এতিয়া কি কৰিব যেনে সেইটোৰ পপুলেশ্যন যদি বৃদ্ধি পালে that's not a natural product that is something we have done it আমি বায়োডাইভাৰ্চিটিত আমাৰ ইম্পৰ্টেন্ট এটা পইণ্ট we need to conserve natural resources যেতিয়া বায়োডাইভাৰ্চিটিৰ কনজাৰভেশ্যনৰ পইণ্ট আহে কনজাৰভেশ্যন অফ কি কয় natural resourcesৰ কথা কয় not genetically modified resources right so Cartagena protocolত living modified organisms বা genetically modified organismsৰ controlৰ ওপৰত Cartagena protocol কথা কয় যে Cartagena protocolৰ মতে আমি বহুত আজিৰ ডেটত বায়োটেকনলজি বহুত এডভান্সড হৈ গৈছে আৰু তাৰ থ্ৰুৰে আমি বিভিন্ন ধৰণৰ genetically modified বা living modified organisms আমি বনাই আছো but we need to keep a check before environmental release so we need to keep a control on them আৰু India is a member আমি ইয়াতে member word to use নকৰো আমি party বুলি কওঁ যেতিয়া আপোনালোকে দেখিব party মানে হল member India is a party to Cartagena protocol আৰু হেহে ইণ্ডিয়াও এই এনেকুৱা ধৰণৰ ৰেষ্ট্ৰিকশনস ইণ্ডিয়াত যিখন কমিটি আছে জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰেইজল কমিটি মই কৈছিলো বুট কৰো জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰেইজল কমিটিৰ কথা হয়নে যোনে কি ৰিলিজ কৰিব লাগে কোনবোৰ জিএমও ৰিলিজ কৰিব লাগে কোনবোৰ জিএমও ৰিলিজ কৰিব নালাগে হেবোৰ বস্তু ডিসাইড কৰে মনত পৰিছে নে অলপ মই চাওক মই কিবা কিবি লিখি দিও মই আপোনালোকক আগতেও কৈছো যে হেবিলাক বস্তু যাতে আপোনালোকে নোট ডাউন কৰি লয় ঠিক আছে কাৰণ দিস এন্টায়াৰ ফিল্ড ইজ what মই ইকোলজি এনভাইৰনমেন্টৰ লৈকে জাপ মাৰি আহিলো নেসেসাৰি নহয় যে সায়েন্স মানে মই এনি টাইম সায়েন্সতে ষ্টিক হৈ থাকিম সো সিন্স ইন্ডিয়া ইজ আ পাৰ্টি টু Cartagena protocol তো ইন্ডিয়া এখন কমিটি এখন সেট আপ কৰিছে যাক আমি নাম দিছো জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰেইজল কমিটি আৰু সেই কমিটিখনেও Cartagena protocolsৰ যি ৰুলস এণ্ড ৰেগুলেশনস সেই ৰুলস এণ্ড ৰেগুলেশনস ফলো কৰি কিছুমান জিএমওক ৰিলিজৰ কাৰণে থাম্বস আপ দিছে কিছুমানক থাম্বস আপ দিয়া নাই সো কিপ ইন মাইন্ড about Cartagena protocol so it's under what it's under UNCBD United Nations Convention on Biological Diversity ঠিক হেদৰে আৰু এটা protocol আছে যাক আমি Nagoya protocol বুলি কওঁ এয়াতো APSC ফেভাৰিট টপিক দুবাৰ আহিছে বুট কৰো এবাৰ নুখুধে আৰু দুবাৰ খুধিলে কিমান খুধিব আৰু নেক্সট Nagoya protocol কিহৰ কথা কয় Nagoya protocol কয় ট্ৰেডিশনাল নলেজৰ কথা Because it's not only India, but majority of the developing nations or underdeveloped nations, African countries of South Asian countries of South, most of them, the developed or the underdeveloped nations, we are rich in natural resources. Honey? So any country that is rich in natural resources, they will have the traditional knowledge. Or jihetuke traditional knowledge amar mazot ase ami heya generation by generation follow kori aso. Kintu he so-called Western world or so-called developed nations bilake ahi pelai jihetuke amak exploit kori ase ei exploitations bilak jate bondho hok tar babeo CBD UNCBD e eta protocol ani dise take koa hoise Nagoya protocol aru ei UNCBD ৰ আন্ডাৰত আমাৰ ইণ্ডিয়াত এখন এক্ট এখন আছে Biological Diversity Act 2002 ঠিক আছে Biological Diversity Act 2002 এই Biological Diversity Act 2002 ৰ তিনটা গোলস আছে আৰু এই তিনিওটা গোল আমি এই CBD ৰ পৰা ডাইৰেক্ট কপি পেস্ট কৰিছো কি গোলস one is conservation of natural resources one is sustainable use of resources and third is fair and equitable sharing of benefit natural resources apunaro nohoy muro nohoy so ami hokolwe সমান্তৰাল ভাবে আমি সকলে সমানে শেয়াৰ কৰিব লাগে fair and equitable sharing of resources আপোনালোকে এইবিলাক ইকোলজি এনভাইৰনমেন্টত পঢ়িব but anyway ইয়াৰে আন্ডাৰত since India is a party to CBD India is a party to Nagoya protocol India is a party to Cartagena protocol hey karone India nizor levelot Biological Diversity Act 2002 formulate korise India ki banaise India Cartagena protocol সন্মান দিবৰ বাবে জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰেইজল কমিটি বনাইছে Nagoya protocol party হয় ইন্ডিয়া হে কাৰণে ইন্ডিয়াই কি কৰিছে
বায়োডাইভাৰ্চিটি মেনেজমেন্ট কমিটি বনাইছে এনেকুৱা বহুত কথা আছে যিবোৰ এতিয়া মই ইয়াতে আৰু বেছি নকওঁ তো মনত ৰাখিব যেহেতুকে বায়োটেকনলজি পঢ়িলো বায়োটেকনলজিৰ লগত ৰিলেটেড কাৰ্টেগানা প্ৰটোকল যেহেতুকে আমি ট্ৰেডিশনেল নলেজ আৰু বায়োপাইৰেচি পঢ়িলো তাৰ লগত ৰিলেটেড হল নাগোয়া প্ৰটোকল বুজি পাইছেনে ইমানখিনি কথা এইখিনিলৈকে আইডিয়া এটা পাইছেনে সকলোৱে Okay. So this is how. Sauk. মই এইবোৰ কথা কেনেকৈ ক'ব পাৰিছো because মোৰ ইকোলজি এনভাইৰনমেন্ট মই পঢ়িছো আপোনালোকেও যেতিয়া পঢ়িব আপোনালোকে তেতিয়া এই বস্তুবিলাক লিংক কৰিব আৰু যেতিয়া আপোনালোকে লিংক কৰিব পাৰিব দেন আপোনালোকৰ মেইনছৰ আনসাৰ ৰাইটিং ভাল হ'ব এইটো পইণ্টতে মই বাৰে বাৰে জোৰ দি আছো ৰাইট And last, bioinformatics. Ekdom last topic ya eto chapter or beleg eku nai sauk. Bio aru informatics. Bio ami hokolwe janu biology. Informatics mane IT, information technology. Is a genome sequencing korilo. Iman bilak data ami palu. Simple eta kotha jodi mention koribole jaun. Human Genome Project e ki koise amar bodyt approximately 20,000 to 25,000 genes ase. One gene consists of 3,000 nucleotides. Hane PPT mention kora ase nucleotides mane ki ATGC. Tene hole jodi eta genot approximate 3,000 nucleotides thake to calculate korok 20,000 or 25,000 genes at kiman thakibo approximate 3 billion nucleotides amar body present. So iman bor ATGC amar body bhitorot ase. Huge amount. Right? Huge amount. Amar world population 8 billion. Our nucleotides ejon manhor horirote iman bor 3 billion nucleotides ase. Bhabok. So Human Genome Project is a data blog se uliyai se kobat store kori thoise. It's not a small data. Ya horogura data no hoy. All these are big data. Or a big data term to physics or birat use kora hoy. But it should not only be used in physics, it is also used in biology because ami jeta genor kotha patu iman besi information humai ase amar ekuta horiror bhitorot ei gutei information etiao we are exploring a human body. To bhabok okol human body te iman exploration ase teneke jodi ami jodi onnyanyo species or jodi genome sequencing koru huge amount of data will be generated hei karone ami big data terminology to ami use koru aru ei big data ami kobat store kori rakhu aru ei big data pabor karone ami basically ki korilu HGP ta ami ki korilu Human Genome Project er karone ami genome sequencing korilu keneke korilu azir datot ami computer use koru computer programming use kori aji datot ekdom kom homoyote ami genome sequencing koribo para subidha ahi gol aru ei bostu bilak initially ebur biotechnology er under te asil but jetia computer programming ba computational application or jetia computer programs or applications jetia bahut besi barhi gol biotechnology para sub branch eta emerge korile jak ami bioinformatics buli ko azir datot biotechnology importance jiman besi bioinformatics oro importance himane besi karon agote asil chemicals di experiment kori bosor dhori experiment kori thake azir datot adha athi kam ami computer ote koru coronavirus ahile coronavirus nu dekhibole kenekwa within seconds we are being able to visualize eta coronavirus or gane vaccine tu nu keneke banam vaccine tu baru ami laboratory banam thik ase ami pharmaceutical industries ji laboratory ase tate banam kintu he vaccine tu real laboratory bonwar agote ami eta design already computer ot banai lo already computer ot design eta banai lwa hoy to ei bilakor karone eta sub branch of biotechnology jakwa hoy bioinformatics ei bioinformatics or nisna eta notun branch eta emergence ahile to ketia ba jodi question ot jodi bioinformatics terminology to jodi thake simply monot rakhibo je it's an integration of biology as well as IT orthat computer science mathematics ei gutei bostu bilakor eta সংমিশ্রণৰ ফলত এটা নতুন ব্ৰাঞ্চ যাক আমি বায়োইনফৰমেটিক্স বুলি কওঁ এই নতুন ব্ৰাঞ্চ এটাৰ এমাৰ্জেন্স হল
বুজি পাইছে সকলোৱে So with this chapter is completed. This chapter is done. Major part of biology is done. So এতিয়া তেনেহলে আধা ঘন্টা সময় আছে আমাৰ হাতত নতুন চ্যাপ্টাৰ এটা স্টাৰ্ট কৰিব হল and it's easy definitely আগৰ চ্যাপ্টাৰটোত কৈ এটো easy এইখিনি লৈকে মই নতুন চ্যাপ্টাৰ আৰম্ভ কৰিম কিন্তু ইয়াৰ আগতে বায়োটেকনলজিৰ লগত যদি কাৰোবাৰ কিবা সুধিবলগীয়া যদি আছে কৰবাত কিবা খুকুজা লাগিছে আপোনালোকে সুধিব পাৰে তাৰ পিছত মই নতুন চ্যাপ্টাৰটো স্টাৰ্ট কৰিব পাৰিম কাৰোবাৰ যদি কিবা ডাউট আছে বা কাৰো ডাউট নাই নে নো বিভূতিয়ে কৈছে ওকে নো বাকি কাৰোবাৰ কিবা any sort of queries you want to ask চাওক মই আৰু এটা পইণ্ট এটা কওঁ বায়োটেকনলজি হিউম্যান বিংছৰ তাত কৰিব পাৰি ইউজ কৰিব পাৰি ঠিক আছে প্লান্টছতো আপুনি ইউজ কৰিব পাৰে আমি গম পালোৱে বেক্টেৰিয়াটো আমি ইউজ কৰিব পাৰো ফাংগাছতো ইউজ কৰিব পাৰো ভাইৰাছতো ইউজ কৰিব পাৰো সো এনেকুৱা বস্তু নাই যত আমি বায়োটেকনলজি ইউজ কৰিব নোৱাৰো এটো এটা পইণ্ট মনত ৰাখিব যদি কেতিয়াবা কনফিউজন হয় আমি দেখিছো মানুহৰ ক্ষেত্ৰত আমি কৰিব পাৰো ৰাইট প্লান্টছৰ ক্ষেত্ৰতো ম্যাক্সিমাম এক্সাম্পলছ আমি প্লান্টছৰ ক্ষেত্ৰতে দেখিলো ঠিক হেতৰে বেক্টেৰিয়াৰ ক্ষেত্ৰতো মই অলপ আগতে ক্ৰিস্পাৰ cas9 টেকনিক বুজাওতে মই বেক্টেৰিয়াৰ ক্ষেত্ৰত বায়োটেকনলজি ইউজ কৰা দেখুৱালো ফাংগাছৰ এক্সাম্পল মই দেখুৱা নাই কিন্তু ফাংগাছৰ ক্ষেত্ৰতো আমি বায়োটেকনলজি ইউজ কৰি we can manipulate so confuse নহব ভাইৰাছৰ ক্ষেত্ৰতো আমি ইউজ কৰিব পাৰো so don't get confused ultimately biotechnology can be applied everywhere obviously biological system যেতিয়া হয় biological systemত আমি এপ্লাই কৰিব পাৰো ঠিক আছে then moving on to health and disease easy বুলি কৈ আছো so easy হয় মানে কি অলপমান আপোনালোকৰ কাম বাঢ়িব যেতে ইজি হয় যেনেকে হিষ্ট্ৰী ইজি মানে কি অলপমান মনত ৰাখিবলগীয়া হয় আমাৰ বুজাওতে সহজ হয় যিবিলাক সাবজেক্ট টান হয় হেবোৰ আমাৰ বুজাওতে কষ্ট হয় আপোনালোকে যদি এবাৰ বুজি পায় মনত ৰাখাটো সহজ কিন্তু যিবোৰ সাবজেক্ট একচুয়ালি ইজি বুলি কওঁ আমি আমাৰ বুজাওতে বেছি কষ্ট কৰিবলগীয়া নাই আপোনালোকৰ ফালৰ পৰা অলপমান কষ্ট কৰিবলগীয়া হ'ব তো হেলথ এন্ড ডিজিজ আৰম্ভ কৰাৰ আগতে প্ৰথমতে লেটস কাম টু আ ভেৰি ইম্পৰ্টেন্ট টাৰ্মিনোলজি যাক আমি ইমিউনিটি বুলি কওঁ আৰু আমি সকলোৱে জানো ন ইমিউনিটি কাক কয় মই অলৰেডি ইয়াৰ বিষয়ে মেনশনো কৰিছো ৰাইট ইমিউনিটি আমাৰ এটা শৰীৰৰ যি প্ৰতিৰক্ষা ক্ষমতা ৰাইট তাকে আমি ইমিউনিটি বুলি কওঁ যেতিয়া ইটস any sort of disease if it happens in our body the ability to protect ourselves from all sorts of microorganisms whereby they will cause any sort of diseases ultimately that's immunity এতিয়া ডিজিজৰ বিষয়ে আহিম কিন্তু ইমিউনিটিৰ কনসেপ্টটো কম্পাৰেটিভলি ইটস মাচ মোৰ ইম্পৰ্টেন্ট হে কাৰণে অলপমান ইমিউনিটিৰ বিষয়ে ৰাফ আইডিয়া এটা লৈ লওঁ ইমিউনিটি ব্ৰডলি it's of two types innate আৰু acquired innate immunity মানে হল immunity which is present since birth ঠিক আছে আমাৰ বডিৰ আমাৰ শৰীৰৰ যি ৰোগ প্ৰতিৰোধৰ যি ক্ষমতা কিছুমান আমাৰ জন্মগত আমি জন্মগত হিচাপে পাওঁ আমি present since birth তাকে আমি innate immunity বুলি কওঁ example skin অলপ হয়তো আচৰিত লাগিব পাৰে but skin কি কাৰণে আজি আমাৰ স্কিন আছে ভাবকচোন আমাৰ চাৰিওফালে কিমান বেছি বেক্টেৰিয়া ভাইৰাছ ফাংগাছ মাইক্ৰঅৰ্গানিজমছ ভৰ্তি আমি চকুৰে খালি চকুৰে দেখাহে নাপাওঁ কিন্তু কিমান বেছি মাইক্ৰঅৰ্গানিজমছ আছে আজি যদি আমাৰ স্কিনখন যদি নাথাকিলে হেতেন ইজিলি মাইক্ৰঅৰ্গানিজমছ এটেক কৰিলে হেতেন
ইনফেকশন হলতেন বেমাৰ হলতেন সেইকাৰণে কি হয় কৰবাত যদি আমাৰ কাটা চিঙা হয় পকে পুজ ওলাই ইনফেকশন হয় কি কাৰণে বিকজ আমাৰ যি স্কিন সেই স্কিনৰ লেয়াৰটো নোহোৱা হৈ থাকে ৰাইট তো ইজিলি মাইক্ৰো অৰ্গানিজমছে অ্যাটাক কৰিব পাৰে বেক্টেৰিয়েল অ্যাটাক হয় ফাংগল অ্যাটাক হয় সেইকাৰণে সেপ্টিক হয় হয়নে পকে পুজ ওলাই so skin which we have got it since birth it's an example of innate immunity মনত ৰাখিব ঠিক সেইদৰে চকু পানী আজি চকুত আমাৰ কিমান ধৰণৰ ঠিক সেইদৰে যেনেকে সাৰাউণ্ডিংছত মাইক্ৰো অৰ্গানিজম আছে এই মাইক্ৰো অৰ্গানিজমছ বিলাকে তো আমাৰ চকুতো সোমাবলৈ ট্ৰাই কৰে ৰাইট আমাৰ চকুতো সোমাবলৈ ট্ৰাই কৰে যেতিয়াই য'ত যেনেকে সম্ভৱ হয় বাট এনি টাইম আমাৰ চকুত ইনফেকশন কি কাৰণে হোৱা নাই ইটস বিকজ আমাৰ চকুৰ পৰা যদি তেনেকুৱা ধৰণৰ যদি কিবা মাইক্ৰো অৰ্গানিজম বেক্টেৰিয়া বা যিকোনো আনৱান্টেড বস্তু যদি আমাৰ চকুত সোমাই অটোমেটিক চকু পানী ওলাই ৰাইট tears so tears are another example of innate immunity tears ot ki thake soku panit kisuman enzyme thake hey enzymes bilake hey microorganisms bilakok mari pelai so tear is another example of innate immunity খাদ্য খালু বাহিৰত গল ফুচকা একদম মজা ফুচকা বনাইছে ফুচকা খালু কিমান লেতেৰা ন বাহিৰৰ পৰিবেশ ৰাইট ফুচকা আলাই ফুচকা কেনেকে বনাই হেয়াও আমি দেখো কিমান লেতেৰা তথাপিওতো একদম আমি নিজৰ লুফ সামৰিব নোৱাৰো একদম ধুনীয়া গোন্ধ যেতিয়া ওলাই আৰু খাব লাগে আৰু ন তো যেতিয়া খাও লেলাউতি হে লেলাউতিটো আমাৰ লেলাউতিটো কিছুমান এনজাইমছ থাকে যি এনজাইমছে মাইক্ৰো অৰ্গানিজমছ বিলাকক ভাঙে so saliva লেলাউতিক যাক আমি saliva বুলি কও saliva is another example of innate immunity গল কিছুমানক মাৰিলে কিছুমান হয়তো মৰিব নমৰিলে থাকিলে বাসি থাকিলে জিয়াই থাকিলে গল খাদ্য গল গৈ আছে ফুড পাইপেৰে গৈ লাষ্টত কত পৰিব ষ্টমাক পাকস্থলীত পৰিব তাতে কি থাকে হাইড্ৰোক্লোৰিক এসিড থাকে highly acidic 1.8 pH highly acidic হাইড্ৰোক্লোৰিক এসিডত যেতিয়া বেক্টেৰিয়াটো পৰিলে আৰু হি কি বাসি থাকিব কেতিয়াও নাথাকে so stomach containing hydrochloric acid is another example of innate immunity তেনেকে বহুত এক্সাম্পলস ওলাব আমাৰ বিভিন্ন এক্সাম্পলস ওলাব ৰাইট তো মই একদম যিবিলাক নৰমাল একদম সাধাৰণ যিবিলাক আমি ইজিলি আমি মনত ৰাখিব পাৰো সেই কেইটামান এক্সাম্পলস আমি দিলো সো চাওক মই ইয়াতে আমাৰ ধাৰণা ইমিউনিটি বুলি ক'লে আমাৰ বডিৰ ভিতৰৰ সেলস yes that's true but that's an advanced version ইমিউনিটি অকল হেয়াই নহয় আমি জন্মগতভাৱে কিছুমান ইমিউনিটি পাইছো স্কিন tears saliva stomachত থকা হাইড্ৰোক্লোৰিক এসিড এই গুটেইবিলাক ইয়াত আৰু বহুত এক্সাম্পলস আছে all these are present since birth আৰু ইয়াকে আমি innate immunity বুলি কওঁ বুজি পাইছে সকলোৱে simple okay next acquired immunity বা ইয়াৰ আন এটা নাম আছে যাক আমি adaptive immunity বুলিও কওঁ acquired বা adaptive নামতেই মিনিং হুমাই আছে innate মানে present since birth acquired বা adaptive is not present since birth gradually আমি কি কৰো gradually আমি acquire কৰো আমাৰ শৰীৰে acquire কৰে সেই ইমিউনিটিটো বা gradually আমাৰ শৰীৰে adapt কৰিবলৈ চেষ্টা কৰে যেনে ধৰক আপোনালোকে শুনিছে চাগে যদি এবাৰ মিজলস হয় আৰু জীৱনত মিজলস নহয় শুনিছে নে এনেকুৱা কেতিয়াবা কয় ন এবাৰ পক্স হলে আৰু পক্স নহয় নহয় মই ইয়াত জাস্টিফিকেশন দিবলৈ আহা নাই ঠিক আছে বাট মানুহৰ মুখে মুখে এইবিলাক কিছুমান প্ৰচলিত কথা এবাৰ যদি পক্স হয় আই উলালে মানে এবাৰ উলালে মানে আৰু নুলাই মানুহে এইবিলাক মুখে মুখে প্ৰচলিত মিজলস হল আৰু নুলাই মামস হল there are very less chances ঠিক আছে কি কাৰণে আৰু আপোনালোকে যদি দেখে মিজলস মামস পক্স বহুতৰ একদম কম বয়সতে এইবোৰ হৈ যায় কম বয়সতে এই বেমাৰ আজাৰ পায় তাৰ মানে কি হল সেই বেমাৰ হল মানে কি আমাৰ বডিয়ে protection দিব নোৱাৰিলে সেই কাৰণে বেমাৰটো হল মিজলস কক মামস কক পক্স কক এইবিলাক কি হয় ভাইৰাল ডিজিজ হয় সেই ভাইৰাছটোৱে আমাৰ বডিত ইজিলি এন্ট্ৰি কৰিব পাৰিলে বিকজ আমাৰ বডিয়ে
ধৰিবই নোৱাৰিলে যে কোন আহিছে এয়া ভালেই নে বেয়াই ধৰিবই নোৱাৰিলে সো ভাইৰাছে ইজিলি এন্ট্ৰি মাৰিলে যদি ইজিলি এন্ট্ৰি কৰিলে তেতিয়া আমাৰ বডিয়ে ভাবিলে যে ওহো এটাতো বেয়া বস্তু এটা সোমালে কি কৰা যায় এতিয়া তো বডিয়ে পুৰা ফাইট কৰি দেখো পক্স হলে যিবিলাক ওলাই ন সেইবিলাক ৰঙা 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 ৰঙাকে প্ৰজেকশ্যনছ যিবিলাক সেইবিলাক বেলেগ একো নাই সেইবিলাক কিছুমান ফাইটিং চলি থাকে আমাৰ বডিৰ ভিতৰত সেই তাৰ কাৰণে জ্বৰ হয় ফাইটিং চলে আমাৰ বডিৰ ইমিউন সিস্টেম আৰু ভাইৰাছৰ লগত পুৰা ফাইটিং চলে তো সেই ভাইৰাছক মাৰিবৰ কাৰণে আমাৰ বডিয়ে কি কৰে আমাৰ বডি টেম্পাৰেচাৰ এলিভেট কৰি দিয়ে ইনক্ৰিজ কৰি দিয়ে সো দ্যাট দে won't be able to survive ইনফ্লেমেশন স্টার্ট কৰি দিয়ে সেইকাৰণে ৰঙা ৰঙা ওলাই যাতে ভাইৰাছে সেইবিলাক তেনেকুৱা এনভাইৰনমেন্টত সাৰ্ভাইভ কৰিব নোৱাৰে তাৰ পিছত মামছ হলে দিখাই একদম swelling তো কি আমাৰ বডিয়ে ইনফ্লেমেশন স্টার্ট কৰি দিয়ে হল our immune system have won ভাইৰাছ হাৰিলে তাৰ পিছত আমাৰ ইমিউন সিস্টেম বহি নাথাকে তাৰ পিছত আমাৰ ইমিউন সিস্টেমে ক'ব ৰ বাপেকে এবাৰ হুমালি তো হুমালি নেক্সট টাইম আহিবলৈ চেষ্টা কৰচোন নেক্সট টাইম আৰু তহতক মই আৰু আহিবলৈ নিদিও তাৰ মানে কি হয় তাৰ মানে আমাৰ বডিয়ে এডাপ্ট কৰি লয় সেই পাৰ্টিকুলাৰ ভাইৰাছটোৰ এগেইনষ্টে বা অকুৱায়াৰ কৰি লয় নলেজ এটা গেইন কৰি লয় এনেকুৱা এটা নলেজ গেইন কৰে যে ফৰ দ্য ফাৰ্ষ্ট টাইম হয়তো ভুল কৰিব আমাৰ বডিয়ে বাট ছেকেণ্ড টাইম থাৰ্ড টাইম যেতিয়া এনকাউণ্টাৰ হ'ব টাইম নলগাই বডিয়ে অট'মেটিক ফাইটিং ষ্টাৰ্ট কৰি দিব so this is an example of acquired or adaptive immunity so immunity overall আমি দুই ধৰণৰ পাও এটা হৈছে innate একদম জন্মগতভাৱে পাইছো আৰু এটা হৈছে আমি জন্মগতভাৱে পোৱা নাই আমাৰ বডিয়ে এই এনভাইৰনমেন্টত থাকি ঠেকা খাই বেকা হৈছে বুজি পাইছে সকলোৱে ইমিউনিটি এতিয়া এক্সামৰ পইণ্ট অফ ভিউ যদি চাবলৈ যাওঁ innate immunityৰ ইম্পৰ্টেন্স কম acquired বা adaptive immunityৰ ইম্পৰ্টেন্স বেছি because this is an advanced level AI আমি ভালদৰে বুজিব লাগিব তো মই যেটো কলো basically let's try to understand this এজন মানুহ এবোৰ suppose ভাইৰাছ কিছুমান আহিলে ঠিক আছে মই যেটো কলো হেতু বস্তু একো আপোনালোকে দেখিব ভাইৰাছটো suppose মানুহজনৰ বডিৰ ভিতৰত সোমালে ফাৰ্ষ্ট টাইম পুৰা ভাইৰাছটো মানুহজনৰ বডিৰ ভিতৰত সোমাই গল এয়া বেলেগ একো নহয় তো আমাৰ বডিৰ ভিতৰত যেতিয়া এই ভাইৰাছ বা ব্যাকটেৰিয়া এই আনৱান্টেড বস্তুবিলাক যেতিয়া সোমাব ন আমাৰ বডিয়ে টেৰৰিষ্টৰ নিচিনা কনসিডাৰ কৰিব ফৰেইন টেৰৰিষ্ট পুৰা টেৰৰিষ্টৰ নিচিনা কনসিডাৰ কৰে So, normally, India, Pakistanor borderline বুলি imagine কৰক যেটা terrorist এটাৰ যেটা খবৰ পায় কি হয় automatic আমাৰ armed force Indian army alert হৈ যায় নে নাযায় তো ঠিক সেই দৰে যিদৰে terroristৰ যেতিয়া খবৰ পায় আমাৰ যেনেকে borderত Indian army পুৰা attack mode defense mode alert mode গোটেইবিলাক activated হৈ যায় ঠিক সেই দৰে আমাৰ বডিৰ ভিতৰতো যেটা ভাইৰাছ যেটা আমাৰ ইনসাইড দি বডি হিকানে যেটা বডিৰ ভিতৰত যেটা এটা ভাইৰাছ বা ব্যাকটেৰিয়া বা আনৱান্টেড মাইক্ৰো অৰ্গানিজম এটা সোমাই আমাৰ বডিৰ ভিতৰতো কিছুমান প্ৰটিনছ হে প্ৰটিনছ বিলাক activated হৈ যায় যাক আমি আৰ্মি অফ প্ৰটিনছ বুলি কওঁ একেই টেৰৰিষ্ট আহিলে যেনেকে ফৰেইন আহিলে টেৰৰিষ্ট আহিলে যেনেকে আমাৰ আৰ্মি activated হৈ যায় আমাৰ বডিৰ ভিতৰত কোন activate হয় আৰ্মি অফ proteins so these are the army of proteins এই হৰু yellow color বিলাক army of proteins ahi gol activate hoy gol fighting hobo and gradually done okay aru ei bilak হৰু army of proteins edalo dei edal moi enei dia nai ye jadu ki chhari this magic stick is nothing but this is what is basically called as antibody. So antibody is nothing but they are army of proteins. মই যেতিয়া biomolecule start কৰিছিলো proteinsৰ বিষয়ে যেতিয়া পঢ়িছিলো মই সাকে তেতিয়াই already antibody as an army of proteins এই কথাটো মেনশন কৰিছো হয় না নাই মনত পৰিছে নে এতিয়া সকলোৱে মেকানিজমটো বুজি পাইছে নাই this is acquired by adaptive immunity দেই এইবিলাক সব acquired by adaptive immunity কাৰণ চাওক automatic ভাইৰাছ বা ব্যাকটেৰিয়া হুমাৰ লগে আৰ্মি অফ প্ৰটিনছ এক্টিভেটেড হল আৰু এই আৰ্মি অফ প্ৰটিনছ দল এডাল যে দেখিছে জাদু কি ঝৰি
this jadoo ki chari actually antibody bur dekhibole enuka dhornore hoy ki ase ki nai ami janibo nalage but keep in mind an antibody is a Y shaped molecule monot rakhibo ei point to monot rakhibo antibody structure jodi sao it's a Y shaped molecule eta there are 5 different types of antibodies ekdom jodi easily monot rakhibo lage then simply keep in mind GAMED egata hol amar gamed boli monot rakhibo egatai hol the different types of antibodies tar mane etia aru eta point eta mention kore antibody to army of proteins ba antibody I ghorot mata nam ইয়াৰ খুব ধুনিয়া ফ্যান্সি নাম এটা আছে বাহিৰত মাতা স্ট্যান্ডার্ড নাম এটা antibody স্ট্যান্ডার্ড নামটোৱে হল immunoglobulin army of protein hemoglobin globulin a globulin to ki hoy this globulin is protein aru kihor protein hoy a protein to provide immunity so antibodies are the army of proteins which provides immunity hei karone antibodies jeto fancy nam tak ami immunoglobulin ba ami shortot IG boli ami mention koru etia we have 5 types of antibodies or 5 types of immunoglobulins IgG IgA IgM IgE and IgD aru gute bilakor structure jodi sai Y shaped hoy right so IgG Y shaped D Y shaped E Y shaped kunubai jodi bhabise ma'am IgA aru IgM to Y shaped nohoy Y shape hoy yate ki hoise dudal Y duta Y join hoy ase so it's a dimer right it's a dimer di mane 2 eblak hoise monomer eta jetia mono mane 1 jetia eta antibody molecule jetia thake monomer yate IgA er karone duta antibody molecule ultimately 2 antibody molecule forms this IgA so ami dimer boli koisu aru IgM is what keta ase pasta so IgM is pentamer ঠিক আছে তো overall sabogole gutei belak Y shaped molecules ere gutei belak ultimately they are made up of gutei gata immunoglobulin by antibody nisa specific function as I am giving you a homework chart ekhon banauk karon moi jodi sob di diu apunalike nokoribo he karone chart banauk immunoglobulin likhok ba antibody likhok immunoglobulin by antibody aru eta side function likhok moi dutar function likhi dim pastar bhitor duta dim moi tinta apnalike koribo laibo first ote IgA ba immunoglobulin A yar function ki hoy function ba purpose function purpose le bhul hobo because sobore function ekei hoy na to provide immunity to provide protection characteristics boli likhok thik ase jit special points ami pau IgA poa jai colostrum mane hol the initial mother's milk ঠিক আছে colostrum mane hol the initial mother's milk makor je initial gakhir olopman yellowish type or color hoy thake very important direct IgA tate thake antibody thake makor gakhirot hei karone makor gakhir kiman beshi dorkari hoy eta jikono ultimately for the proper development enuka no hoy je kebol growth hor babe makor gakhir dorkari no it's also important because it also provides immunity immune booster hisapeo dorkari ঠিক আছে তো বাকি immunoglobulin বা antibody কাম কি protection দিয়ে right তো makor gakhireo high level protection দিয়ে so found in colostrum by initial mother's milk next moi kom IgE এর কথা IgE ketia form hoy during allergic response
Allergic reaction বা allergic response. তাৰপিছত worms, পেলু, তাৰ মানে এলাৰ্জি সকলোৱে জানে, বহুতৰ হয়তো ডাষ্ট এলাৰ্জি, কোল্ড এলাৰ্জি আছে, ৰাইট? তো যেতিয়া সাপোজ ডাষ্ট এলাৰ্জি তাৰ আছে, যিসকলৰ ডাষ্ট এলাৰ্জি আছে, যদি ডাষ্ট পাৰ্টিকলছ যদি আমাৰ বডিত সোমায় কি হয়? স্নিজিং, মানে হাঁচি, কাহ, চৰ্দি টাইপৰ লাগে, অলপমান জ্বৰ উঠাৰ নিচিনাও ভাৱ হয়, যদিও একদম আচল হেৰি টাইপৰ একদম ভাইৰাল এটেকৰ নিচিনা নহয়, বাট অলপমান সেই চৰ্দি জ্বৰ তেনেকুৱা এটা ভাৱ এটা আহে। কি কাৰণে? বিকজ আমাৰ বডিত পুৰা হাই লেভেল ফাইটিং চলিছে। আমাৰ বডিৰ যি ইমিউন চেলছ, সেই immune cells, okay, who are the immune cells which are the immune cells that are present in our body? Whether it's RBC, WBC, ne blood platelet, koksun, amar blood cell or tinta cell ase, RBC, WBC, blood platelet, immune cells kun keta hoy? Very good, WBC, okay, WBC are the immune cells. To jetia amar horirat jetia dust humabo, ki hobo? Kisuman WBC activate hoy jabo, right? Eke terrorist বুলি কনসিডাৰ কৰিব, ফৰেইন বুলি কনসিডাৰ কৰিব, এক্টিভেট হৈ পেলাই ফাইটিং ষ্টাৰ্ট হ'ব। তাৰ কাৰণে আমাৰ বডি টেম্পাৰেচাৰ এলিভেট কৰিব, পুৰা স্নিজিং ৰিয়েকশনছ, যাতে তই যা বাহিৰ হ, পুৰা এনেকুৱা কণ্ডিশ্যনছ হেৰি কৰি দিছে যে চব ওলাই যা তহঁত বডিৰ পৰা। তো সেইটো সময়ত যি আমাৰ ইমিউন চেলছ, তাৰমানে WBC এ আৰ্মি অফ প্ৰটিনছ যে ছাপ্লাই কৰিব, সেই আৰ্মি অফ প্ৰটিনছবোৰ কি হয়? দিছ IgE, ঠিক আছে? IgE প্ৰডিউচ হয় ডিউৰিং এলাৰ্জিক ৰেছপন্স। ঠিক সেইদৰে পেলু যেতিয়া হয় মানুহৰ শৰীৰত, পেলু, worms, during worm infection, worm attack, তেতিয়াও IgE ৰ production হয়। ঠিক আছে? দুটা মই কলো, বাকি তিনটা IgG, IgM আৰু IgD. Homework. Please find it out and make this complete this chart. This is a homework given to you all. এইখিনিলৈকে ক্লিয়াৰ সকলোৰে? বুজি পাইছে? সকলোৱে বুজি পাইছে নে গোটেইখিনি? এইখিনি এটলিষ্ট এইখিনি? ওকে। এতিয়া অলৰেডি আমি গম পালোৱে who are responsible? Immune cells মানে WBC. It WBC is a big term. All right, WBC এটা বহুত ডাঙৰ টাৰ্ম হয়। এইবিলাক কি লিখা আছে অলপমান ইগনোৰ কৰক, just মোৰ কথাখিনি শুনক। WBC is a big term because WBC, yes, they are immune cells. WBC are multiple, there are different types of WBC. কিছুমানক আমি lymphocytes বুলি কম, সাইট মানে সেল। কিছুমানক লিউকোসাইট বুলি কম, কিছুমানক মনোসাইট বুলি কম, কিছুমানক নিউট্ৰোফিল, ইওসিনোফিল, বেসোফিল, এই বহুত নাম আছে WBC ৰ। ঠিক আছে? আমি গোটেইবিলাক জানিব নালাগে, মনত ৰাখক যেতিয়াই আমাৰ শৰীৰত টেৰৰিষ্ট বিলাকে এটেক কৰিব, অৰ্থাৎ আনৱান্টেড সাবষ্টেন্সেস, মাইক্ৰো অৰ্গানিজমছ হ'ব পাৰে, এইবিলাক ডাষ্ট এলাৰ্জিক ৰেছপন্স হ'ব পাৰে, যি হওক, যেতিয়াই আমাৰ শৰীৰত টেৰৰিষ্টৰ এটেক হ'ব, তেতিয়া a specific WBCs are activated. সব ধৰণৰ নহয়, acquired immunity কাৰণে আমাৰ শৰীৰত specific WBC বিলাক activate হৈ যায়, আৰু সেই specific WBC বিলাক হ'ল B lymphocyte আৰু T lymphocyte, বা in short আমি B cells and T cells বুলিও আমি কওঁ। B lymphocyte, T lymphocyte বেলেগ একো নাই, B cell, T cell same, they are used synonymously. They are a special type of WBC. A B lymphocyte or T lymphocyte কি হয়? They are special type of WBC. All right. এতিয়া এটাৰ নাম B, এটাৰ নাম T, ইয়াৰো কাহিনী আছে। সিহঁত বিলাক যদি চাওঁ, B cell, T cell. এই B cell বিলাক, they are formed at bone marrow. স্বাভাৱিক কথা। কালি ক্লাছত স্টেম সেলস এটা বুজাই আছিলো, মনত পৰিছিলে নে? হিমাটোপয়েটিক স্টেম সেলস ক'ত থাকে বুলি মই যেটা মেনশন কৰিছিলো, হিমাটোপয়েটিক স্টেম সেলস are present in the bone marrow. মই কালি bone marrow, হাড়ৰ মজ্জাৰ ভিতৰত মই RBC, WBC, blood platelets আৰু হিমাটোপয়েটিক স্টেম সেলসৰ কথা মই মেনশন কৰিছিলো। So keep in mind,
এই যে এইবিলাক আমাৰ ব্লাড সেলস কোড ফর্ম হয় the blood cells are formed in the bone marrow so আমি এটা WBC এর কথা কৈ আছো B cell T cell কি হয় they are specialized WBC they are formed at the bone marrow T cells also কোড ফর্ম হয় formed at the bone marrow ঠিক আছে next B cell they are matured form hol form হোৱাৰ পিছত maturation আহিব লাগিব ন specialized হ'ব ক'ত specialization পায় they are matured at the bone marrow south maturation হিহঁতৰ bone marrow তে হয় কিন্তু T cells ৰ ক্ষেত্ৰত maturation bone marrow নহয় thymus নামৰ এটা gland এটাত হয় so T cell আৰু B cell bone marrow bursa of fabricus bone marrow just মনত ৰাখক এফালে B দুইটাটো ফর্ম bone marrow তে হ'ব কিন্তু এটা maturation of bone marrow হ'ব এটা thymus so T ঠিক আছে তো এটা যেহেতুকে হিউম্যান ফিজিওলজি APSC এর প্রিভিয়াস ইয়ার কোয়েশ্চনত সুধাৰ এইবিলাক মানে হিউম্যান ফিজিওলজিৰ ওপৰত কোয়েশ্চন সুধিছে মই মাঝে কিছুমান বস্তু মই হেকানে ইনক্লুড কৰিও আছো আগৰ চ্যাপ্টাৰছতো ইনিশিয়াল চ্যাপ্টাৰছতো মই কিছুমান হিউম্যান ফিজিওলজি ৰিলেটেড পইণ্টস মই মেনশন কৰিছো এতিয়াও মই মাঝে মেনশন কৰি গৈ আছো এইবিলাক হিউম্যান ফিজিওলজিৰে কিছুমান পইণ্ট হয় ঠিক আছে B cells and T cells are formed at the bone marrow B cells are matured at the bone marrow T cells are matured at the thymus which is a gland এটা point to hol কি হয় antibody কোনে ফর্ম কৰে এটা যেটা ঠিক আছে B cells T cells there specialized immune cell এটা যেটা টেররিস্ট বিলাক ঘুমাই activate হৈ যায় antibody কোনে ফর্ম কৰে জানে নে antibody T cells এ ফর্ম নকৰে antibody form করে B cells very very important this is the most important point which you need to keep in mind what is the point amar body jetia eya suppose virus e attack korile virus entry korar loge loge ei se antibodies bila gutei khon antibodies production hobo who will produce antibodies are produced by the B cells kintu B cells e okole antibody produce koribo nuare B cells ok pisfalor pra help di thake kune help die back side or pra there are some T cells aru ihotok ami helper T cells buli kong ekane ami shortot eneke TH cells buli ami likhu jodi helper T cells thake tetia B cells e এটা support system পাই পেলাই antibody production কৰে statement যদি দিয়া থাকে যে both B and T cells are associated statement যদি দিয়ে both B and T cells produce antibody what will be your answer whether the statement is correct or whether the statement is incorrect ma ako কৈছো both B and T cells produce antibody statement to কি হবো right হবো নে wrong হবো wrong statement it's only the B cells which produce antibody ঠিক আছে T cells or কাম কি হয় helper T cells e help kori thake okol there are different types of T cells kisuman cytotoxic T cells ase T cells kisumanok ami cytotoxic T cells buliu ko ihotor yar logot motlobe nai eitu mechanism ot ihotor direct motlob nai cyto mane ki cell toxic mane poisonous kisuman T cells ase cytotoxic T cells direct maramarite kam kore ইহতৰ এইবিলাক antibody produce কৰিম তাৰ পিছত ফাইটিং হ'ব না মই যাও মই এইবিলাকৰ লৈকে ৰখিবলে নাই মই ডাইৰেক্ট যাও গৈ পেলাই ফাইটিং কৰিব লাগে তো আমি ইয়াতে সাইটোটক্সিক T cellৰ কথা আমি নপঢ়ো ইয়াতে আমাৰ this is not a scope whereby we don't have to learn about cytotoxic T cell but monot rakhibo there is another type of T cell jak ami helper T cell buli ko namotei kam humai ase help koribo B cellok to produce antibody aru heikhini bostue yate mention kora ase ঠিক আছে আজিলে মই ইমান খিনিতেই ৰাখিছো ঠিক আছে নহলে বহুত বেছি হৈ যাব পাৰে অলৰেডি বায়োটেকনলজি হেভি কনসেপ্ট দিলু এটো এটা কনসেপ্ট হয় যদিও বায়োটেকনলজিত কে কম্পাৰেটিভলি ইজি হয় বাট ইয়া অলপ কনসেপ্টে হয় ইয়াৰ পিছত গ্ৰেজুৱেলি আমাৰ ইজি বস্তুবিলাক আহিব তো অ্যাকোয়ার্ড ইমিউনিটি বুট কৰো সকলোৱে বুজিছে বাকিখিনি যিখিনি আছে কাইলেও আমাৰ ওজিপি ক্লাস আছে কাইলে ক্লাসত আই উইল কন্টিনিউ অলৰাইট কিবা যদি ইয়াতে কাৰোবাৰ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে সুধিব পাৰে
যদি কাৰো একো ডাউট নাই, then I can end the session. I think I can leave the session. Because মই নিবিচাৰো যে আপোনালোকৰ এদিনতে বহুত বেছি যাতে লোড হৈ ওভাৰলোডেড হৈ নাযাও, বস্তুখিনি পঢ়ক, মই পিপিটিখন শ্বেয়াৰ কৰি দিম অলপ পিছত, ৰিভাইজ ইট, ঠিক আছে? ৰিভাইজ কৰিলে আজিৰ পাৰ্টখিনি ৰিভাইজ কৰক, then we will be able to continue properly. Thank you, thank you, thank you, thank you everyone. Likhita, Kashish, Boroha, Afrin, Harkha, everyone.